বেচ অফ কিংছ ৰজা কাক চাইছোঁ হা লক্ষ্মীসিংহ হয় নাই আমি চাইছিলোঁ ৰুদ্ৰসিংহ গদাপাণিৰ পুত্ৰ ৰুদ্ৰসিংহ তেওঁৰ আছিলে 5 গৰাকী পুত্ৰ আৰু তেওঁ ৰুদ্ৰসিংহ ঢুকোৱাৰ আগতে তেওঁ নিজে কৈ গৈছিলে যে গোটেই কিজন 5জনে ৰজা হ'ব লাগে তাৰ ভিতৰত 4জন ৰজা হৈছিলে কোনকেইজন আছিলে তেওঁলোকৰ ভিতৰত আছিলে শিৱসিংহ প্ৰথম শিৱসিংহ হ'ল তাৰপিছত প্ৰমত্ত সিংহ তাৰপিছত ৰাজেশ্বৰ সিংহ তাৰপিছত হৈছিলে লক্ষ্মীসিংহ অ'কে শিৱসিংহ অ'কে অনলাইন ষ্টুডেণ্টছ ভইচটো পাই আছেনে ভইচ শুনি আছে যদি চেটত অ'কে বুলি ক'ব অনলাইন ষ্টুডেণ্টছ তুলিকা যদি ভইচ ভালকৈ পাই আছে অ'কে বুলি লিখিলে হ'ল চেটত পাইছে নেকি অঁ ঠিক আছে থেংক ইউ অ'কে চ' শিৱসিংহ অ'কে শিৱসিংহৰ যেতিয়া ৰাজভাৰ যেতিয়া চম্ভালিছিলে তেওঁ সময়ত তেওঁৰ পিৰিয়ডটো স্পেচিয়েলিটি কি আছিলে যে তেওঁ বহুত অন্ধবিশ্বাসী আছিলে নহয় জানো তেওঁ অন্ধবিশ্বাসী আছিলে আৰু তেওঁ সেইকাৰণে কি কৰিছিলে তেওঁ নিজে ৰাজগদ্দিত বহা নাছিলে তেওঁৰ জেগাত তেওঁ নিজৰ পত্নী ঠিক আছে নিজৰ পত্নী ফুলেশ্বৰী দেৱীক তেওঁ ৰজা বনাইছিলে আৰু ফুলেশ্বৰী দেৱীক আমি কি বুলি কওঁ বৰ ৰজা বুলি কওঁ বৰ ৰজা ফুলেশ্বৰী নহয় জানো চ' বৰ ৰজা ফুলেশ্বৰী শাক্ত ধৰ্মৰ ফলোৱাৰ আছিলে তেওঁ শাক্ত ধৰ্মৰ পুৰা ফ'ল' কৰিছিলে আৰু গোটেই ৰাজ্যতে তেওঁ একচুৱেলি শাক্ত ধৰ্ম বা শক্তি ধৰ্ম মানে তেওঁ স্প্ৰেড কৰিম বুলি ভাবিছিলে আৰু কৰিম বুলি কৈছিল কাৰণ সেইটো সময়ত আৰু কি ধৰ্ম প্ৰচলন হৈ আছিলে তেতিয়া বৈষ্ণৱ ধৰ্ম শংকৰদেৱে আৰম্ভ কৰি থৈ যোৱা বৈষ্ণৱ ধৰ্ম বহুত প্ৰচলন হৈছিলে চ' সেইকাৰণে এটা ক্লেছ এটা আৰম্ভ হয় শাক্ত ধৰ্ম ফ'ল' কৰাসকলৰ মাজত আৰু বৈষ্ণৱ ধৰ্ম ফ'ল' কৰাসকলৰ মাজত মানে সত্ৰাধিকাৰ আৰু সত্ৰত থকা ভকতসকলৰ মাজত এটা ক্লেছ এটা আৰম্ভ হয় সেইটো সময়ত ঠিক আছে আৰু সেই ক্লেছটোৰ পৰাই জন্ম হয় আমাৰ ৰিবেলিয়ন হয় মোৱামৰীয়া সত্ৰৰ ঠিক আছে মোৱামৰীয়া সত্ৰৰ জন্ম হয় আৰু মোৱামৰীয়া সত্ৰৰ ৰিবেলিয়নটো আৰম্ভ হয় মোৱামৰীয়া সত্ৰ একচুৱেলি আগতে ইষ্টাব্লিছ হৈ যায় মোৱামৰীয়া সত্ৰ বহুত আগতে ইষ্টাব্লিছ হয় 17th চেঞ্চুৰীতে ইষ্টাব্লিছ হয় ঠিক আছে মানে 1600 কিবা চনতে ইষ্টাব্লিছ হয় কিন্তু মোৱামৰীয়া ৰিবেলিয়নটো তাৰপিছত আৰম্ভ হয় ঠিক আছে আৰু কাৰ সময়ত প্ৰথম মোৱামৰীয়া ৰিবেলিয়ন কেতিয়া আৰম্ভ হয় লক্ষ্মীসিংহৰ সময়ত ঠিক আছে অ'কে চ' মোৱামৰীয়া সত্ৰৰ বিষয়ে চাই লওঁ ফাৰ্ষ্টত ঠিক আছে মোৱামৰীয়া সত্ৰ বা মায়ামৰা সত্ৰ বুলি কয় মায়ামৰা সত্ৰ ৱাজ ফাউণ্ডেড বাই অনিৰুদ্ধ দেৱ অ'কে অনিৰুদ্ধ দেৱে ফাউণ্ড কৰিছিলে এইটো উজনি অসমতে ফাউণ্ড কৰিছিলে মোৱামৰীয়াসকল যোনসকল আছিলে তেওঁসকল কোনকেইখন জনগোষ্ঠী বিলং কৰিছিলে মেইনলি মটক চুতীয়া মৰাণ আৰু কাছাৰীসকল আছিলে ঠিক আছে ইয়াৰ ভিতৰত মেইনলি আছিলে ইয়াৰ ভিতৰত মেইনলি আছিলে মটক আৰু মৰাণসকল অ'কে দ্য মটক এণ্ড দ্য মৰাণ অ'কে চ' ৰিবেলিয়ন আৰম্ভ হৈছিলে কেতিয়া লক্ষ্মীসিংহৰ টাইমত 1769ত আৰম্ভ হৈছিলে ঠিক আছে আৰু এই ৰিবেলিয়ন ষ্টাৰ্ট হোৱাৰ কাৰণটো হৈছিলে যে ডিউৰিং লক্ষ্মীসিংহ অ'কে ডিউৰিং লক্ষ্মীসিংহ পিৰিয়ডটো পঢ়ি আছোঁ ন লক্ষ্মীসিংহ সময়ত এজন বৰবৰুৱা আছিলে নাম আছিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱা ঠিক আছে হিজ নেম ৱাজ কীৰ্তিচন্দ্ৰ বৰবৰুৱা অ'কে মই লিখি দিম নাম আছিলে তেওঁ কীৰ্তিচন্দ্ৰ বৰবৰুৱা অ'কে কীৰ্তিচন্দ্ৰ বৰবৰুৱা এই কীৰ্তিচন্দ্ৰ বৰবৰুৱা কাম অ'কে এই কীৰ্তিচন্দ্ৰ বৰবৰুৱা অ'কে তেওঁ কি আছিলে বৰবৰুৱা আছিলে একচুৱেলি অ'কে হি ৱাজ বৰবৰুৱা আৰু তেওঁ বহুত নিষ্ঠুৰ আছিলে ঠিক আছে তেওঁ মানে একচুৱেলি লক্ষ্মীসিংহা থ্ৰনত থাকিলেও একচুৱেলি তাৰপিছতো কোনে ৰুল কৰি আছিলে ডি ফেক্টৰ ৰুলাৰ বুলি যোনটো কওঁ আমি মানে ডি ফেক্টৰ ৰুলাৰ মানে কি হয় মানে একচুৱেলি ৰজা থ্ৰনত আছে কিন্তু ৰুল একচুৱেলি কোনে কৰি আছে কীৰ্তিচন্দ্ৰ বৰবৰুৱা কৈছে আৰু বৰবৰুৱা হয় মানে এটা প্ৰাইম মিনিষ্টাৰ হয় তেওঁ হয় নাই চ' বৰবৰুৱাই ৰুল কৰি আছে আৰু এই কীৰ্তিচন্দ্ৰ বৰবৰুৱাই বহুতখিনি মানে নিষ্ঠুৰতা দেখাইছিলে বহুতখিনি এট্ৰচিটিজ চলাইছিলে বাকী প্ৰজাৰ ওপৰত ঠিক আছে অন দ্য কমন পিপল চ' এবাৰ কি হৈছিলে দুজনকৈ মোৱামৰীয়া সত্ৰৰ দুজনকৈ সত্ৰাধিকাৰ নট একজেক্টলি সত্ৰাধিকাৰ দুজনকৈ ভকত এজন চিনিয়ৰ ভকত আছিলে দুজন নাম আছিলে নাহৰ খুৰা অ'কে নাম আছিলে নাহৰ খুৰা আৰু ৰাঘৱ মৰাণ অ'কে ৰাঘৱ মৰাণ অ'কে নাহৰ খুৰা আৰু ৰাঘৱ মৰাণ
দুজন আছিলে ঠিক আছে এই দুজন গৈছিলে ৰজাক লগ কৰিব গৈছিলে লক্ষ্মী সিংহক লগ কৰিব গৈছিলে আৰু লক্ষ্মী সিংহক লগ কৰিব যাওঁতে লক্ষ্মী সিংহকো তেওঁলোকে গিফ্ট দিছিলে লক্ষ্মী সিংহক হাতী লক্ষ্মী সিংহক হাতী গিফ্ট কৰিছিলে আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱা যেহেতু তেওঁ বৰবৰুৱা হয় ওকে তো এই বৰবৰুৱাকো তেওঁলোকে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মানে নাহৰ খুৰা আৰু ৰাঘৱ মৰাণে লক্ষ্মী সিংহকটো গিফ্ট দিছিলেই লগতে কীৰ্তিচন্দ্ৰ বৰবৰুৱাকো উপহাৰ লৈ গৈছিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ কাৰণেও গিফ্ট লৈ গৈছিলে ঠিক আছে কি গিফ্ট লৈ গৈছিলে তেওঁলোকে হাতী লৈ গৈছিলে ঠিক আছে আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ গাত লাগিলে কাৰণ কীৰ্তিচন্দ্ৰ বৰবৰুৱালৈ যোনটো হাতী লৈ গৈছিলে সেই হাতীটো অলপ মানে চাপৰ আছিলে চুটি চাপৰ আছিলে আৰু ক্ষীণ আছিল ঠিক আছে সো সেইটো ৰিজনৰ কাৰণে কীৰ্তিচন্দ্ৰ বৰবৰুৱা ফেল্ট ইনচাল্টেড ওকে কাৰণ তেওঁ প্ৰাইম মিনিষ্টাৰ আছিলে তেওঁ আছিলে বৰবৰুৱা সো তেওঁ কৰিলে দিলে পানিশমেণ্ট গোটেই নাহৰ খুৰা আৰু ৰাঘৱ মৰাণ দুজনকে দুয়োগৰাকীকে দিলে পানিশমেণ্ট নাহৰ খুৰা আনকি নাহৰ খুৰাৰ তেওঁ কাণো কাটি দিলে ঠিক আছে সো নাহৰ খুৰাৰ কাণ কাটি দিয়াৰ পিছত মানে বহুত ইনচাল্ট কৰিলে তেওঁলোকক আৰু তেওঁলোকক পঠাই দিলে তাৰপিছত যোনকেইজন মৰামৰা সত্ৰত যেতিয়া তেওঁলোকে ঘূৰি গ'ল তেতিয়া তাতে সত্ৰৰ যিমান কেইজন ভকতসকল আছিলে সকলো মানে চবৰে খং উঠিলে তেতিয়া হয় নাই আৰু খং উঠাৰ কাৰণে তেওঁলোকে আহি মানে ৰিবেলিয়নটো আৰম্ভ কৰিলে আৰু একচুৱেলি তেওঁলোকৰ খংটো কেতিয়াৰ পৰা তেওঁলোকে দবাই ৰাখিছিল এইটো মাৰি দে একেবাৰে ভিতৰৰ পৰা তেওঁলোকে কেতিয়াৰ পৰা খংটো উঠি আছিলে তেওঁলোকে সেই শিৱসিংহৰ দিনৰ পৰাই উঠি আছিলে ঠিক আছে শিৱসিংহৰ দিনৰ পৰাই কাৰণ বহুতখিনি এট্ৰচিটি চলাই আছিলে ফুলেশ্বৰী দেৱীয়ে আৰু মই লাষ্ট ক্লাছত কৈছিলোঁ এবাৰ ফুলেশ্বৰী বৰৰাণী বৰ ৰজা ফুলেশ্বৰী কি কৰিছিলে ভকতসকলক মাতি আনি তেওঁলোকক বলি দিয়া তেজেৰে তেওঁলোকক ফুট দি দিছিলে সেইটো মানে এটা এক প্ৰকাৰৰ মানে কি কৰিছিলে ইনচাল্ট কৰিছিলে অপমান কৰিছিলে হয় নাই সো এতিয়া যেতিয়া নাহৰ খুৰাৰ কাণ কাটি দিলে ঠিক আছে কীৰ্তিচন্দ্ৰ বৰুৱাই তাৰপিছত তেওঁলোকে আৰু নৰখিলে আৰু তেতিয়া ৰিবেলিয়ন আৰম্ভ হৈ গ'ল মৰামৰাৰ ৰিবেলিয়ন আৰম্ভ হৈ গ'ল তেতিয়া ঠিক আছে গোটেই মৰামৰা সত্ৰৰ গোটেই ভকতসকল সকলোৱে আহি যিমান লাঠি দা যিমানখিনি বস্তু মানে তাহাঁতি লৈ আহি তেওঁলোকে আহোমসকলৰ এগেইনষ্টত যুদ্ধ আৰম্ভ কৰে আৰু ওকে সো ৰিবেলিয়নটো ষ্টাৰ্ট হৈছিলে কেতিয়া 1769ত ওকে 1769ত আৰম্ভ হৈছিলে এইটো ফাৰ্ষ্ট ৰিবেলিয়ন হয় ঠিক আছে আচ্ছা ফাৰ্ষ্ট ফেজটো হৈছিলে লক্ষ্মী সিংহৰ ৰেইনত লিডাৰ্ছ কোন কোন আছিলে ৰাঘৱ মৰাণ আৰু নাহৰ খুৰা ওকে আৰু তেওঁলোকে তাৰপিছত আহি মেলি তেওঁলোকে খেদি পঠালে সিহঁতক ঠিক আছে কীৰ্তিচন্দ্ৰ বৰুৱা লক্ষ্মী সিংহক খেদি পঠিয়ালে আৰু তেওঁলোকে থ্ৰনটো কেপচাৰ কৰি ল'লে থ্ৰন কেপচাৰ কৰাৰ পিছত ৰজা কাক বনোৱা হ'ল ৰামানন্দ বুলি কোৱা হয় বা ৰামাকান্ত বুলি কোৱা হয় ৰামাকান্তক থ্ৰনত বহুৱালে ওকে মানে এতিয়া আহোম ৰুল কৰি থকা নাই এতিয়া মৰামৰীয়া সত্ৰৰ মানুহে ৰুল কৰি আছে ওকে নট সত্ৰাধিকাৰ মৰামৰীয়া সত্ৰৰ ভকতৰ মাজতে এজন ৰামাকান্তই ৰুল কৰি আছে ৰামাকান্ত কোন আছিলে এই নাহৰ খুৰা যাৰ কাণ কাটি দিছিলে তেওঁৰে পুত্ৰ আছিলে ঠিক আছে ৰামাকান্তক বনোৱালে ৰজা আৰু ৰাঘৱ মৰাণ তেওঁ হৈ গ'ল বৰবৰুৱা ঠিক আছে তেওঁ হৈ মেলি তেওঁলোকে তাৰপিছত আৰম্ভ কৰিলে ৰুল কৰা আৰম্ভ কৰিলে ঠিক আছে লক্ষ্মী সিংহ ইফালে পলাই গ'ল তাৰপিছত বহুতখিনি আৰু লিডাৰ্ছ আছিলে এইটো ৰণতে বহুতখিনি লিডাৰ্ছ আছিলে যেনেকৈ লেফেৰা পূৰ্ণানন্দ নোমল বহুতখিনি লিডাৰ্ছ আছিলে ইমানখিনি আমাক নালাগে তাৰপিছত গোবিন্দ গাঁওবুঢ়া তেওঁ আছিলে এইটো একচুৱেলি ছেকেণ্ডটোৰ কথা কৈছে ছেকেণ্ডটোলৈ নাযাওঁ এতিয়া এইটো পিছত চাম আৰু ইয়াতে মনত থবা ৰামাকান্তক কি বনাইছিলে ৰজা বনাইছিলে ইয়াতে এটা বস্তু লিখা নাই দেট ৰাঘৱ মৰাণ নিজে কি হ'ল তেওঁ বৰবৰুৱা হ'ল দেই সো এইটো ফাৰ্ষ্ট ৰিবেলিয়ন আছিলে ঠিক আছে এইটো প্ৰথম ৰিবেলিয়ন আহোমৰ এগেইনষ্টত কিন্তু এই ৰিবেলিয়নটো তেওঁলোকৰ বেছি সময়ৰ কাৰণে টিকি নাথাকিলে কিয় কাৰণ মৰামৰীয়ানসকল বা মৰামৰীয়া সত্ৰৰসকল তেওঁলোক মানে একচুৱেলি ৰজা নাছিলে হয় নাই তেওঁলোক কি আছিলে তেওঁলোক ভকতহে আছিলে তেওঁলোকে এডমিনিষ্ট্ৰেশ্যন কৰিব নাজানে ওকে সো তেওঁলোকে মানে ৰুল কৰিব পৰা নাছিলে বেছি দিন ওকে সো আমি যে পঢ়িছিলোঁ লাষ্ট ক্লাছত দেট লক্ষ্মী সিংহৰ আগত কোনজন ৰজা আছিলে লক্ষ্মী সিংহৰ আগত নহয় লক্ষ্মী সিংহৰ আগত কোনজন আছিলে শিৱসিংহ চবতকৈ ডাঙৰ চাৰিজন ভায়েকৰ মাজত শিৱসিংহ প্ৰমত্ত সিংহ তাৰপিছত ৰাজেশ্বৰ সিংহ আছিলে লক্ষ্মী সিংহৰ আগত আছিলে ৰাজেশ্বৰ সিংহ আমি পঢ়িছিলোঁ ৰাজেশ্বৰ সিংহৰ সময়ত লতাকটা ৰণ হয় নাই লতাকটা ৰণটোৰ স্পেচিয়েলিটি কি আছিলে যে ৰাজেশ্বৰ সিংহক মণিপুৰৰ ৰজাই মাতি পঠাইছিলে হেল্প খুজিছিলে কিয় কাৰণ
ম্যানমাৰৰ পৰা বাৰ্মিছৰ পৰা মান দেশৰ পৰা মানে এটেক কৰিছিলে মণিপুৰলৈ হয়নে তো তেতিয়া ৰাজেশ্বৰ সিংহ গৈ মেলি তাতে মানে নিজৰ আৰ্মি পঠাই মেলি মানুহসকলক খেদি পঠায় আৰু তাৰ কাৰণে তাৰে ৰজাই মণিপুৰৰ ৰজাই নিজৰ জীয়ৰীক বিয়া দিয়ে নাম কি আছিলে কুৰংগ নয়নী অ'কে কুৰংগ নয়নী বা হিষ্ট্ৰীত আমাৰ সুৰংগ নয়নী বুলিও আছে তো এই কুৰংগ নয়নী তেতিয়া এইটো সময়ত তেওঁ জীয়াই আছিলে ঠিক আছে সো যেতিয়া আহোমসকলক অতৰাই দিয়ে মামৰীয়া ঠিক আছে তেতিয়া পলাই ফুৰিছিলে ঠিক আছে গোটেই ফ্যামিলি ৰয়েল ফ্যামিলি গোটেই মেম্বাৰসকল যেতিয়া পলাই ফুৰিছিলে তেওঁলোক তেতিয়া কুৰংগ নয়নীয়ে কি কৰে মণিপুৰৰ পৰা আৰ্মি মাতি পঠায় ঠিক আছে কাৰণ কুৰংগ নয়নীৰ নিজৰ কি বুলি কম নিজৰ দেউতাকৰ ঘৰ ক'ৰ আছিলে মণিপুৰ আছিলে তেতিয়া তেওঁ মণিপুৰৰ পৰা আৰ্মি মাতি পঠাই আনে আৰু সেই আৰ্মিসকল আহি মেলি তেতিয়া এদিন নিউ ইয়াৰ মানে অসমীয়া নিউ ইয়াৰ মানে বহাগৰ দিনা হুঁচৰি পাৰ্টিৰ মানে কিবা কাপোৰ পিন্ধি মেলি তেওঁ ৰয়েল কিবাত সোমাই মেলি তেওঁলোকে মাৰি পেলায় ৰামাকান্তকো মাৰি পেলায় আৰু ৰাঘৱ মৰাণকো মাৰি পেলায় তেতিয়া ঠিক আছে আৰু তেনেকৈ ধৰণে ফাৰ্ষ্ট ৰিবেলিয়নটো শেষ হয় ফাৰ্ষ্ট ৰিবেলিয়নটো শেষ হওঁতে কোনে হেল্প কৰিছিলে কুৰংগ নয়নীয়ে হেল্প কৰিছিলে কুৰংগ নয়নী মণিপুৰী প্ৰিন্সেছ বুলি ক'ব পাৰোঁ আৰু ৰাজেশ্বৰ সিংহৰ ৱাইফ অ'কে ৰাজেশ্বৰ সিংহৰ ৱাইফ তেওঁ হেল্প কৰিছিলে ঠিক আছে চ' তাৰপিছত আহি মেলি আকৌ লক্ষ্মী সিংহক আকৌ ৰিইনষ্টল কৰা গ'ল ঠিক আছে লক্ষ্মী সিংহক আকৌ ৰিইনষ্টল কৰা গ'ল ৰজা হিচাপে লক্ষ্মী সিংহ সময়তে হৈছিলে হয় নাই চ' তাৰপিছত লক্ষ্মী সিংহৰ পিছত আহিলে গৌৰীনাথ সিংহ তাৰপিছত আহিলে গৌৰীনাথ সিংহ তো গৌৰীনাথ সিংহ সময়ত ছেকেণ্ড ৰিবেলিয়নটো হৈছিলে গৌৰীনাথ সিংহ সময়ত ঠিক আছে গৌৰীনাথ সিংহ সময়ত কি হৈছিলে গৌৰীনাথ সিংহ 1780 তেওঁ থ্ৰনত বহিছিলে দেই গৌৰীনাথ সিংহ কিন্তু 1782 তেওঁ নিজৰ কৰনেশ্যন চেৰেমনি পাতিছিলে অ'কে নিজৰ কৰনেশ্যন চেৰেমনি মানে ৰজা হওঁতে যোনটো চেৰেমনি পাতে সেইটো 2 বছৰ পিছত তেওঁ পাতিছিলে আৰু সেই কৰনেশ্যন চেৰেমনিতে তেতিয়া বহুত কিজন মোৱামৰীয়ান আহি মেলি ৰিবেলিয়ন আহি মেলি তাতে তেওঁৰ চেৰেমনিৰ যোনটো পেলেচ আছিলে বনাইছিলে সেইটো জ্বলাই দিছিলে গৌৰীনাথ সিংহৰ ঠিক আছে কিয় কৰিছিলে সেইটো কাৰণ যেতিয়া লক্ষ্মী সিংহ যেতিয়া আকৌ ৰিটাৰ্ণ আহিছিলে আফটাৰ যোনটো মণিপুৰী আৰ্মি আহি মেলি যেতিয়া ৰাঘৱ মৰাণ আৰু ৰামাকান্তক মাৰি পেলালে গুচাই পেলালে তাৰপিছত লক্ষ্মী সিংহ আৰু গৌৰীনাথ সিংহই গোটেই ৰাজ্যতে যিমান মোৱামৰীয়ান আছিলে অ'কে মোৱামৰীয়ান যিমান আছিল সকলো মানুহক মানে এৰাউণ্ড 7 লাখ মানুহক সেইটো সময়ত মানে আনঅফিচিয়েল ফিগাৰ এটা 7 to 8 লাখ মোৱামৰীয়ানক মানে হত্যা কৰি পেলাইছিলে ঠিক আছে চ' সেইটো ৰিভেঞ্জ ল'বলৈ মোৱামৰীয়ানসকল যোনসকল বাচি আছিলে তেওঁলোকে গৌৰীনাথ সিংহৰ কৰনেশ্যন চেৰিমনিত আহি জুই লগাই দিয়ে চ' জুই লগাই দিয়াৰ পিছত গৌৰীনাথ সিংহ তেতিয়া সিহঁতৰ এগেইনষ্টত আকৌ যুদ্ধ আৰম্ভ কৰে তেতিয়াও মানে বহুত কিজন মোৱামৰীয়ানক মাৰি পেলায় আৰু এই পিৰিয়ডটোত গৌৰীনাথ সিংহৰ পিছত কমলেশ্বৰ সিংহলৈকে লাইক এৰাউণ্ড 15 বছৰ ঠিক আছে 1982 পৰা 95 মানলৈকে এৰাউণ্ড 15 বছৰ 96 লৈকে 15 বছৰ মোৱামৰীয়ান সত্ৰৰ সত্ৰাধিকাৰ নাছিলে অ'কে সত্ৰাধিকাৰ মানে মোৱামৰীয়ান সত্ৰ একেবাৰে সেই সত্ৰটো মানে একেবাৰে বন্ধ হৈ যায় আৰু এইটো পিৰিয়ডত কাৰণ এইটো টাইমত মানে লক্ষ্মী সিংহ গৌৰীনাথ সিংহ তাৰপিছত কমলেশ্বৰ সিংহ সিহঁতি বহুত ষ্ট্ৰিক্ট পলিচিজ সিহঁতি কিবা কৰে আৰু ইউজ কৰে এগেইনষ্ট দ্য মোৱামৰীয়ানছ স্পেচিয়েলি মৰাণ আৰু মটকসকলৰ এগেইনষ্টত ঠিক আছে মৰাণসকল আৰু মটকসকল বহুত কিজন মৰাণ জনগোষ্ঠীৰ মানুহ মটক জনগোষ্ঠীৰ মানুহ মানে তেওঁলোকে মাৰি পেলায় আৰু ঠিক আছে এইটো ৰিবেলিয়নটো ৰখাবলৈ অ'কে তাৰ ছেকেণ্ড ফেজটো হৈছিলে কেতিয়া এই গৌৰীনাথ সিংহৰ সময়ত হৈছিলে 1782 হৈছিলে ঠিক আছে 1782 ইয়াত যোনটো আছে আমাৰ 1782 সেইটো লিড কোনে কৰিছিলে ইফালেদি মোৱামৰীয়ানসকল ফালেদি লিড কৰিছিলে গোবিন্দ গাঁওবুঢ়া লিড কৰিছিলে দেই আৰু এই কিজন হৈছে আদাৰ লিডাৰ্ছ এইটো বেলেগ লিডাৰ্ছ যোনবোৰ মোৱামৰীয়ান ফালেদি আৰু 1782 হৈছিলে চ' ফাৰ্ষ্ট ৰিবেলিয়ন 1769 ছেকেণ্ডটো হৈছিলে 1782 অ'কে আৰু এই ৰণটো এইটোক চেকনি কোবোৱা ৰণ বুলি কোৱা হয় অ'কে কাৰণ মেইনলি মোৱামৰীয়ানসকলে বেতৰ চেকনি অ'কে লাঠি তেনেকুৱা বনাইহে তেওঁলোকে যুদ্ধত নামিছিলে আৰু সেইকাৰণে চেকনি কোবোৱা ৰণ বুলি কোৱা হয় অ'কে 1782 এইটো হ'ল আৰু ইম্পৰ্টেণ্ট গৌৰীনাথ সিংহৰ সময়ত গৌৰীনাথ সিংহৰ পিৰিয়ডত আৰু কি ইম্পৰ্টেণ্ট আছে গৌৰীনাথ হি ৱাজ লেড বাই ওৱান মানে 1986ত দেৰ ৱাজ ওৱান ৰেবেলিয়ন অ'কে তেতিয়া সেই ৰেবেলিয়নটো যোনটো হৈছিলে সেইটো সময়ত তেতিয়া মটকসকলে নিজৰ এটা ৰাজ্য বনাই লৈছিলে উজনি অসমৰ ফালে বৰ্তমান বেংমাৰা মানে বৰ্তমান তিনচুকীয়া এৰিয়াত যোনটো বেংমাৰা বুলি কৈছিলে তাতে নিজৰ তেওঁলোকে ৰাজ্য এটা বনাই লৈছিলে অলৰেডি ঠিক আছে আৰু তাৰে ৰজা কোন আছিলে
সৰ্বানন্দ সিংহ ঠিক আছে সৰ্বানন্দ সিংহ আছিলে তাই ৰজা আছিলে ঠিক আছে ক'ৰ পৰা ৰুল কৰিছিলে তেওঁলোকে বেংমাৰাৰ পৰা ওকে বেংমাৰাৰ পৰা আৰু তাৰ পৰা যেতিয়া এই ৰিবেলিয়ন যেতিয়া আৰম্ভ কৰে সেকেন্ড ফেজটো যোনটো 1782 যোনটো আৰম্ভ কৰিছে ন সেইটোৰ এগেইনষ্টত সেইটোক মানে দবাবলৈ গৌৰীনাথ সিংহই মাতে ব্ৰিটিছক ঠিক আছে তেওঁ ব্ৰিটিছক মাতে ব্ৰিটিছক 1792 ব্ৰিটিছক তেওঁ ইনভাইট কৰে এইটো কেপ্টেইন থমাছ ৱেলছ ওকে কোন আহে তেতিয়া 1792 কেপ্টেইন থমাছ ৱেলছ আহে উইথ 550 মেন ওকে মই সকলক ডিফিট কৰিবলৈ কোনে ইনভাইট কৰিছিলে ব্ৰিটিছক গৌৰীনাথ সিংহ ঠিক আছে আৰু এইটো আমি ক'ব পাৰোঁ এইটো ফাৰ্ষ্ট ইনষ্টেন্স যেতিয়া মানে ব্ৰিটিছ অসমত আহিছে আৰু ব্ৰিটিছ অসমত আহি কিবা যুদ্ধত লিপ্ত হৈছে ওকে কাক মাতিছিলে কেপ্টেইন ৱেলছক মাতিছিলে ওকে আৰু সেইটো সময়ত এনেকুৱা কোৱেশ্চন আহিছে আগত যে যেতিয়া কেপ্টেইন ৱেলছ আহিছিলে অসমত কেপ্টেইন ৱেলছটো তেওঁ এজন আৰ্মিৰ কমাণ্ডাৰ আছিলে ঠিক আছে বাট গৌৰীনাথ সিংহ একচুৱেলি ৰিকুৱেষ্টটো কাক পঠাইছিলে গভৰ্ণৰ জেনেৰেলক পঠাব হয় নাই সো সেইটো সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিলে এইটো আহিছে আগত এক্সামত ঠিক আছে সো সেইটো সময়ত এটা কথা লিখি থবা এটা মেনশ্যন কৰা নাই যে সেইটো সময়ত গভৰ্ণৰ জেনেৰেল আছিলে কৰ্ণৱালিছ লৰ্ড কৰ্ণৱালিছ আছিলে লৰ্ড কৰ্ণৱালিছ ওকে সেকেন্ড মহামৰা বিদ্ৰোহৰ সময়ত যেতিয়া কেপ্টেইন ৱেলছক মাতিছিলে গভৰ্ণৰ সিংহই তেতিয়া কোন আছিলে লৰ্ড কৰ্ণৱালিছ আছিলে গভৰ্ণৰ জেনেৰেল অনলাইন ষ্টুডেণ্টছ আপোনালোকে লিখি ল'ব গেলাক্সি চানৱাছ তুলিকা লৰ্ড কৰ্ণৱালিছ ৱাজ দ্য গভৰ্ণৰ জেনেৰেল কি আছিলে গভৰ্ণৰ জেনেৰেল ওকে লৰ্ড কৰ্ণৱালিছ আগৰ হিষ্ট্ৰী ক্লাছত মই কৈছোঁ হয় নাই কৰ্ণৱালিছ ইজ ফেমাছ ফৰ হোৱাট তাতে এইটো ক্লাছত মই কৈছিলোঁ নাই কোৱা কাৰ ক্লাছত কৈছোঁ হা তোমালোকৰ ক্লাছত কৈছোঁ নাই ওকে লৰ্ড কৰ্ণৱালিছ ওকে তেওঁ পাৰ্মানেণ্ট ছেটেলমেণ্ট তোমালোকৰ এনচিয়েণ্ট চলি আছে ন আচ্ছা তোমালোক চ' লৰ্ড কৰ্ণৱালিছ ৱাজ ফেমাছ ফৰ পাৰ্মানেণ্ট ছেটেলমেণ্ট বুলি এটা পলিচি তেওঁ আনিছিলে ঠিক আছে লৰ্ড কৰ্ণৱালিছে সেইটো কাৰণে তেওঁ একচুৱেলি ইণ্ডিয়ান হিষ্ট্ৰীত ফেমাছ ওকে পাৰ্মানেণ্ট ছেটেলমেণ্ট হৈছিলে পাৰ্মানেণ্ট ছেটেলমেণ্টৰ কাৰণে ফেমাছ এই 1792 পৰা 1797 মানলৈকে আছিলে তেওঁ গভৰ্ণৰ জেনেৰেল আছিলে ঠিক আছে এতিয়া দুটাকৈ হৈ গ'ল এতিয়া থাৰ্ড ফেজটো ইমান এটা ৰেবেলিয়ন হোৱা নাছিলে সেইটো কমলেশ্বৰ সিংহ তাৰপিছত কোন আহিলে গৌৰীনাথ সিংহৰ পিছত লক্ষ্মী সিংহৰ পিছত গৌৰীনাথ সিংহৰ পিছত কমলেশ্বৰ সিংহ ঠিক আছে কমলেশ্বৰ সিংহ পিৰিয়ডত চাওঁ আমি ফাৰ্ষ্ট মোহামেডান আপৰাইজিং হৈছিলে আফটাৰ ৱেলছ গুচি যোৱাৰ পিছত ৱেলছ কেতিয়া গৈছিলে 94 ঠিক আছে এইটো 94 95ত 95ত ক'ব পাৰা মানে 92 পৰা 95 লৈকে তেওঁলোক আছিলে 1792 পৰা 95 গৌৰীনাথ সিংহক আকৌ থ্ৰনত বহাই মেলি তেওঁলোক গুচি গৈছিলে দেই তাৰপিছতো অলপ ৰিবেলিয়ন ষ্টাৰ্ট হৈছিলে কমলেশ্বৰ সিংহৰ টাইমত কিন্তু এইটো তেতিয়ালৈকে মানে ৰিবেলিয়নৰ মানে ইমান পাৱাৰ নাছিলে আৰু ঠিক আছে এইটো থাৰ্ড ৰিবেলিয়নটো আৰম্ভ হৈছিলে চ' ফাইনেলি সেই মোহামেডান ৰিবেলিয়নটো এণ্ড হয় 1805ত ওকে 1805ত আৰু সেইটো সময়ত কাৰ মাজত ট্ৰিটি হয় পুৰন্দৰ বুঢ়াগোহাঁই আৰু মোহামেডান চিফ সৰ্বানন্দ সিংহৰ মাজত ওকে তেতিয়া বুঢ়াগোহাঁই কোন আছিলে পুৰন্দৰ বুঢ়াগোহাঁই ওকে তেওঁ এজন ইম্পৰ্টেণ্ট বুঢ়াগোহাঁই হয় সেইটো সময়ত কমলেশ্বৰ সিংহ মেবি থ্ৰনত আছিলে বাট most of the decisions কোনে লৈ আছিলে পুৰন্দৰ বুঢ়াগোহাঁই লৈ আছিলে তেওঁ এজন ইম্পৰ্টেণ্ট বুঢ়াগোহাঁই আমাৰ চ' পুৰন্দৰ বুঢ়াগোহাঁই আৰু মোহামেডান চিফ সৰ্বানন্দ সিংহৰ মাজত ট্ৰিটি হয় 1805ত ওকে আৰু সৰ্বানন্দ সিংহক আহোমে সেই মটক টেৰিটৰি মটক যোনটো ৰাজ্য নতুনকৈ এষ্টাব্লিছ হৈছিলে সেইটো উজনি অসমৰ ৰিজনত তিনিচুকীয়া ৰিজনত তাৰে তেওঁ বৰ সেনাপতি পাতিলে বৰ সেনাপতি বুলি কয় ওকে বৰ সেনাপতি চ' প্ৰথম বৰ সেনাপতি কোন হয় মটক ৰাজ্য বুলি ক'লে সেইটো হৈছে সৰ্বানন্দ সিংহ ওকে সৰ্বানন্দ সিংহ মটক টেৰিটৰি ঠিক আছে সৰ্বানন্দ সিংহ মটক টেৰিটৰি প্ৰথম বৰ সেনাপতি আৰু কাৰ লগত ট্ৰিটিটো হৈছিলে আহোমৰ ফালেদি কোন আছিলে পুৰন্দৰ বুঢ়াগোহাঁই ওকে ডোন্ট কনফিউজ ইট উইথ পুৰন্দৰ সিংহ ওকে পুৰন্দৰ সিংহ অলপ দি পিছত আহিব ওকে চ' পুৰন্দৰ বুঢ়াগোহাঁই হয় তেওঁ দেই ওকে আচ্ছা এতিয়া পিৰিয়ড আহিব আমাৰ বাৰ্মিছ ইনভেজনৰ পিৰিয়ড এটা আহিব ওকে এই বাৰ্মিছ ইনভেজন কেনেকৈ আৰম্ভ হয় এজন বৰফুকন আছিলে ঠিক আছে নাম আছিলে তেওঁৰ বৰণ চন্দ্ৰ বৰফুকন ওকে বৰণ চন্দ্ৰ বৰফুকন তেওঁ বৰণ চন্দ্ৰ ইফালে পুৰন্দৰ বুঢ়াগোহাঁই থাকোঁতে পুৰন্দৰ বুঢ়াগোহাঁই ইফালে ৰুল কৰি থাকোঁতে আৰু কমলেশ্বৰ সিংহ ইফালে
ইফালে মানে ক'ত শিৱসাগৰ যোৰহাট সেইটো ৰিজনত মেইনলি তেওঁলোকৰ আইদাৰ যোৰহাটত কেপিটেল থাকে নহ'লে শিৱসাগৰ গড়গাঁৱত কেপিটেল থাকে নহ'লে ৰংপুৰত কেপিটেল হয় হয়নে চ' মেইনলি সেইটো ৰিজনত থাকোঁতে ইফালে বৰফুকন কিন্তু বৰফুকন টাইটেল আছিলে বৰফুকন যোনটো প্ৰাইম মিনিষ্টাৰ আছে তেওঁৰ মেইন দায়িত্ব কি আছিলে তেওঁ পশ্চিম দিশৰ অ'কে আহোম ৰাজ্যৰ পশ্চিম দিশৰ ৱেষ্টাৰ্ণ বৰ্ডাৰ্ছক প্ৰটেক্ট কৰে ঠিক আছে যেনেকৈ লাচিত বৰফুকন আছিল লাচিত বৰফুকনক কি প্ৰটেক্ট তেওঁৰ দায়িত্ব মেইন কি আছিলে যে ৱেষ্টাৰ্ণ বৰ্ডাৰটো প্ৰটেক্ট কৰিব হয় নাই গুৱাহাটীৰ ৰিজনটো গুৱাহাটীৰ এৰিয়াটো তো তেনেকৈ বদন চন্দ্ৰ বৰফুকনৰো সেইটোৱে দায়িত্ব আছিলে কি তেওঁ প্ৰটেক্ট কৰিব লাগে ৱেষ্টাৰ্ণ ৰিজনটো ঠিক আছে কিন্তু বদন চন্দ্ৰ বৰফুকনে সেইটো সময়ত ব্ৰিটিছক অ'কে ব্ৰিটিছৰ লগত লগ হৈ ব্ৰিটিছক মানে বহুতখিনি তেওঁলোকে এৰিয়া মানে দি দিছিলে আৰু ইয়াতে ঠিক আছে এইটো কথা যেতিয়া গম পোৱা গ'ল পুৰন্দৰ বৰগোহাঁই যেতিয়া গম পালে তেওঁ তেতিয়া বদন চন্দ্ৰক এৰেষ্ট কৰিবলৈ মানে আৰ্মি এটা পঠিয়ালে ঠিক আছে গুৱাহাটীলৈ পঠিয়ালে তাৰ পৰা চ' প্ৰথমে তেতিয়া বদন চন্দ্ৰ পলাই গ'ল ব্ৰিটিছৰ ওচৰত বেংগল পলাই গ'ল কিন্তু বেংগলে তেতিয়া তেওঁক হেল্প নকৰিলে হেল্প কৰিবলৈ বেছি আগ্ৰহী নেদেখালে চ' তাৰপিছত বদন চন্দ্ৰ পলাই গ'ল মানৰ ওচৰলৈ ঠিক আছে ক'লৈ পলাই গ'ল বাৰ্মা বা ম্যানমাৰ অ'কে ম্যানমাৰ যোনটো প্ৰেজেণ্টলি ম্যানমাৰ সেইটো আগতে কি বুলি কোৱা হৈছিলে বাৰ্মা হয় নাই চ' এইটো বাৰ্মা হি ৱেণ্ট আৱে তেওঁ পলাই গ'ল ক'ত বাৰ্মিছ অ'কে বাৰ্মাত পলাই গ'ল চ' তেওঁ তাতে গৈ মেলি বাৰ্মিছসকলক ইনভাইট কৰিলে অ'কে আৰু এতিয়া যদি বাৰ্মিছসকলক ইনভাইট কৰিছে বাৰ্মিছসকল কোনফালেদি আহিব পাটকাইফালেদি আহিব অভিয়াছলি হয় নাই পাটকাইফালেদি আহিব যোনফালেদি একচুৱেলি আহোমসকলো যোনফালেদি আহিছিলে নহয় জানো চ' তেতিয়া বাৰ্মিছৰ ৰজা আছিলে বাদৌপায়া অ'কে এইটো কেতিয়াবা সোধে দেই বাদৌপায়া আছিলে বাৰ্মিছৰ ৰজা আৰু তেতিয়া যেতিয়া বদন চন্দ্ৰ বৰফুকনে বাৰ্মিছক লৈ আহিলে ইয়াতে তেতিয়া পুৰন্দৰ বুঢ়াগোহাঁই ইফালেদি আৰ্মি লৈ গ'ল তেওঁ গম পোৱা নাছিলে যে বদন চন্দ্ৰ বৰফুকনে একচুৱেলি মাতি আনিছে বুলি তেওঁ ভাবিছিলে বাৰ্মিছসকলে মানে মানসকলে মানে কিবা ইনভেজন কৰিবলৈ আহিছে বুলি নৰ্মেল এটা যুদ্ধ হয় বুলি তেওঁ ভাবিছিলে ঠিক আছে চ' তেওঁ যুদ্ধত লিপ্ত হৈ হাৰিলেও ঠিক আছে আহোমসকল পৰাস্ত হোৱাৰ পিছত পুৰন্দৰ বুঢ়াগোহাঁই গম পালে যে একচুৱেলি তেওঁলোক বাৰ্মিছসকলক কোনে ইনভাইট কৰি আনিছে বদন চন্দ্ৰ বৰফুকনে আনিছে আৰু এইটো কথা শুনিয়ে পুৰন্দৰ বৰগোহাঁই হাৰ্ট এটেক হয় তেওঁ মৰি থাকিলে ঠিক আছে পুৰন্দৰ বৰগোহাঁইৰ মৃত্যু তেনেকুৱা হ'ল তেওঁ মানে সেইটো কথা শুনি মানে তেওঁ শ্বকড হৈ গ'ল মানে কাৰণ এই বৰফুকনক যাৰ দায়িত্ব আছিলে গুৱাহাটীত তেওঁ ইয়াৰ পৰা গৈ মেলি ম্যানমাৰৰ পৰা আৰ্মি লৈ আহিছে আহোমক ডিফিট কৰিবলৈ হয় নাই একচুৱেলি তেতিয়া সেইটো ইমানে শ্বকড হ'ল তেওঁ তাতে মানে তেওঁৰ কনচিয়াছনেছ হেৰাই মেলি হাৰ্ট এটেক হয় তেওঁ মৰি থাকিলে আৰু সেইটো ঠিক আছে আৰু তেতিয়া মানুহসকল আহি মেলি অভিয়াছলি তেতিয়া কেপিটেল কেপচাৰ কৰি ল'লে ঠিক আছে ৰংপুৰ কেপচাৰ কৰি ল'লে আৰু এজন চন্দ্ৰকান্ত সিংহক এজন পাপেট ৰুলাৰ বনালে অ'কে পাপেট ৰুলাৰ মানে জাষ্ট নামৰ কাৰণে তেওঁক ৰজা বনাই থ'লে আচল কণ্ট্ৰলটো বাৰ্মিছসকলে নিজৰ ওচৰত ৰাখিলে অ'কে পাপেট কিং এণ্ড বদন চন্দ্ৰক কি বনালে মন্ত্ৰী ফুকন অ'কে নতুন এটা পোষ্ট মন্ত্ৰী ফুকন আৰু গোটেই পাৱাৰটো কাৰ ওচৰত আছিলে অভিয়াছলি বাৰ্মিছ বা বদন চন্দ্ৰ বৰফুকনৰ আছিলে কাৰণ বদন চন্দ্ৰতে মাতি আনিছিল সিহঁতক হয় নাই চ' গোটেই পাৱাৰটো আছিলে বদন চন্দ্ৰৰ ওচৰত অ'কে তো বদন চন্দ্ৰ তেওঁ বনি গ'ল নতুন পোষ্ট এটা ল'লে মন্ত্ৰী ফুকন আগতে বৰফুকন আছিলে এতিয়া হ'ল মন্ত্ৰী ফুকন হি কণ্ট্ৰলছ এভৰিথিং এতিয়া তেওঁ কণ্ট্ৰল কৰে এভৰিথিং চন্দ্ৰকান্ত জাষ্ট নামৰ কাৰণে হ'ল চ' এইটো হৈছিলে ফাৰ্ষ্ট বাৰ্মিজ ইনভেজন মানসকলৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিলে 1817 অ'কে ইয়েৰটো মনত থ'বলৈ বহুত ইজি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তিনিবাৰ আক্ৰমণ কৰিছে মানে মানসকলে ফাৰ্ষ্টটো 1817 প্লাছ 2 কৰা 19 আকৌ প্লাছ 2 কৰা 21 অ'কে 18 19 এণ্ড 21 ফাৰ্ষ্ট ছেকেণ্ড এণ্ড থাৰ্ড ইনভেজন অফ দ্য বাৰ্মিজ অ'কে তো ফাৰ্ষ্ট ইনভেজন কৰোঁতে কাক ৰজা বনাই থৈ গ'ল চন্দ্ৰকান্ত সিংহ অ'কে আচ্ছা তাৰপিছত তাৰে যোনটো কিং আছিলে ৰজাক এগৰাকী আহোম প্ৰিন্সেছ তেওঁলোক গুচি গ'ল বহুত দিন পইচা তইচা লৈ হাতী ঘোঁৰা লৈ মেলি গ'ল্ড লৈ মেলি তেওঁলোক গুচি গ'ল লগতে এগৰাকী আহোম প্ৰিন্সেছ হেমু আইদেউ তেওঁকো মানে দি দিলে ৰজাক ঠিক আছে তেওঁকো দি পঠালে হেমু আইদেউ ঠিক আছে হেমু আইদেউকো দি পঠালে আচ্ছা তাৰপিছত যেতিয়া বাৰ্মিছসকল গুচি গ'ল একেবাৰে তেওঁলোকৰ মেইন মটিভ কি আছিলে আহি মেলি পইচা তইচা ল'ব ঠিক আছে বদন চন্দ্ৰ এতিয়া পাৱাৰটো কাক লাগে বদন চন্দ্ৰকহে লাগে ঠিক আছে চ' বদন চন্দ্ৰ সিহঁতৰ মটিভ নাছিলে ইয়াত আহি ৰুল কৰাৰ ঠিক আছে তেওঁলোকক পইচা লাগে কিবা লাগে সেইবোৰ লৈ মেলি তেওঁলোক গুচি গ'ল চ' আফটাৰ দ্য বাৰ্মিছ লেফ্ট বদন চন্দ্ৰক তাৰপিছত কিন্তু এছেচিনেট কৰা গ'ল অ'কে কোনে এছেচিনেট কৰিলে ৰূপ সিং অ'কে ৰূপ সিঙে এছেচিনেট কৰিলে এণ্ড পুৰন্দৰ সিংহ ৱাজ মেড দ্য কিং অ'কে চ' পুৰন্দৰ সিংহক কোনে বনালে ৰজা বনালে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁই পূৰ্ণানন্দ বুঢ়াগোহাঁই হাৰ্ট এটেক হয় যোন মৰি থাকিলে
তেওঁৰ পুত্ৰও মানে ৰিভেঞ্জ বিচাৰি আছিলে হয়নে সো এতিয়া পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁয়ে ৰূপ সিংক লগালে মাৰি পেলাবলৈ বদন চন্দ্ৰক সো বদন চন্দ্ৰক মাৰি পেলোৱা হ'ল আৰু চন্দ্ৰকান্ত সিংহক অতৰাই মেলি কোন ৰজা হ'ল পুৰন্দৰ সিংহ ঠিক আছে পুৰন্দৰ সিংহ আৰু আগত গৈ আমি চাম আকৌ পুৰন্দৰ সিংহকো অতৰা হ'ব কিন্তু আকৌ হি উইল বিকাম দ্য লাষ্ট ৰুলাৰ তেওঁ লাষ্ট ৰুলাৰ হ'ব আহোমসকলৰ দেই এইটো চাম আমি পিছত ওকে সো ইয়াতে এটা কি হৈছে আমাৰ প্ৰথম চন্দ্ৰকান্ত সিংহ আছিলে তেওঁ মানে আছিলে নহয় তেওঁ বনোৱা হ'ল ঠিক আছে তেওঁক বনোৱা হ'ল তাৰপিছত তেওঁ আৰু বদন চন্দ্ৰই ৰুল কৰি আছিলে তাৰপিছত বদন চন্দ্ৰক মাৰি পেলালে কোনে ওৱান নেম ৰূপ সিংক কোনে লগাইছিলে মাৰিবলৈ পুৰন্দৰ বুঢ়াগোহাঁইৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁই ৰুচিনাথ বুঢ়াগোহাঁই বদন চন্দ্ৰক মাৰি পেলোৱাৰ পিছত অভিয়াছলি চন্দ্ৰকান্ত সিংহক কিয় ৰজা বনাই থব হয় নাই অতৰাই মেলি কাক বনালে পুৰন্দৰ সিংহ ওকে পুৰন্দৰ সিংহ তাৰপিছত বাৰ্মিসকলে ঠিক আছে বাৰ্মিসকলে যেতিয়া গম পালে যে এনেকা কিবা হৈছে বুলি তাতে তো তেওঁলোকে আকৌ এবাৰ ইনভেট কৰিলে 1819 চনত তেওঁলোকে যেতিয়া গম পালে যে আমি যোৱাৰ পিছত মানে এনেকুৱা হ'ল আকৌ বদন চন্দ্ৰক মাৰি পেলোৱা হ'ল এণ্ড এভৰিথিং এইবাৰ কমাণ্ডাৰ আছিলে আলামিংগি আৰু কিয়ামিংগি ওকে কিয়ামিংগি বা আলামিংগি তেওঁ আহিছিলে তেওঁ আহি মেলি ইয়াতে এটেক কৰিলে এটেক কৰি তেতিয়া পুৰন্দৰ সিংহ সেইটো সময়ত পুৰন্দৰ সিংহ তেতিয়া তেওঁ পলাই গুৱাহাটীলৈ পলাই আহি গ'ল আৰু ওকে কেপিটেল এৰি মেলি গুৱাহাটী পলাই আহি গ'ল ওকে ৰুচিনাথ তেওঁলোকো পলাই আহিলে আৰু তেতিয়া তাত তেওঁলোক এজন কোনে গাইড কৰি লৈ আহিছিলে তেওঁলোক এজন পতালং বা মোমাই বৰুৱা বুলি কয় তেওঁ গাইড কৰি লৈ আহিছিলে আলামিংগিক আৰু মিংগি মহা তিলুৱা ৱাজ কেপ্ট ইন চাৰ্জ আৰু এজন নিজৰ মানুহ এইবাৰ থৈ দিলে আগত যেনেকৈ বদন চন্দ্ৰক মন্ত্ৰী ফুকন বনাই থৈছিলে হয় নাই এইবাৰ নিজৰ মানুহ মিংগি মহা তিলুৱাক চাৰ্জ বনাই মেলি তেওঁ গুচি গ'ল ঠিক আছে এইটো সেকেন্ড বাৰ্মিজ ইনভেজন আছিলে কেতিয়া আছিলে 1819 আৰু এইটো সময়ত উপমা আইদেউ ওকে আহোম প্ৰিন্সেছ উপমা আইদেউক দি পঠোৱা হ'ল আৰু এইটো সময়ত ঠিক আছে আচ্ছা থাৰ্ড বাৰ্মিজ ইনভেজন হৈছিলে আকৌ 1821 ওকে 1821 কমাণ্ডাৰ মিংগি মহা তিলুৱা ওকে কমাণ্ডাৰ এইবাৰ কোন আছিলে মিংগি মহা তিলুৱা সেম মিংগি মহা তিলুৱা এইবাৰ বাৰ্মিজ ৰজা বাগদেউ ওকে বাগদেউ বা বাগদেউ বুলি আমি কওঁ এই বাগদেউৱে এইবাৰ 1821 যে নতুন ৰজা হ'ল তাতে তেওঁ এটা ইনভেট কৰিবলৈ আহিলে 1821 আহিলে তেওঁ ঠিক আছে 1821 আহি মেলি তেওঁ মিংগি মহা তিলুৱাক ৰজা বনাই থৈ দিলে ওকে ইয়াতে ৰজা বনালে মিংগি মহা তিলুৱাক আৰু এই যোনটো এই থাৰ্ড টাইম যেতিয়া আহিছিলে তেওঁলোকে এইবাৰ মানে তেওঁলোকৰ ইন্টেনশন বেলেগ আছিলে এইবাৰ ইন্টেনশন আছিলে তেওঁলোকৰ ৰুল কৰা এইবাৰ মানে আহি লুট কৰি গুচি যোৱা ৰুল আছিলে এইবাৰ তেওঁলোকৰ ইন্টেনশন আছিলে মানে বাগদেউ বাৰ্মিজ কিং বাগদেউ বাৰ্মিজ ৰজা তেওঁৰ ইন্টেনশন আছে যে এইবাৰ আমি গৈ মানে অসমত মানে ৰুল কৰিম আমি নিজৰ মানে সাম্ৰাজ্য এটা মানে এষ্টাব্লিছ কৰিম বুলি তেওঁলোকৰ এইটো এইবাৰ ইন্টেনশন আছিলে ঠিক আছে সো বাৰ্মিজে আহি মেলি ইয়াতে বহুতখিনি তেতিয়া কিন্তু চন্দ্ৰকান্ত সিংহকে ৰজা বনাই থৈ গৈছিলে সেকেন্ড টাইমত দেই পুৰন্দৰ সিংহ অতৰাই মেলি আকৌ চন্দ্ৰকান্তকে ৰজা বনাই থৈ গৈছিলে কিন্তু চন্দ্ৰকান্তও তেতিয়ালৈকে থাৰ্ড টাইম যেতিয়া আহিলে সিহঁতি তেতিয়া চন্দ্ৰকান্তও তেতিয়ালৈকে বুজি পালে যে বাৰ্মিজসকলে এইবাৰ আহিছে মানে এইবাৰ মানে সিহঁতি লুটিবলৈ অহা নাই এইবাৰ মানে সিহঁতি ডাইৰেক্ট ইয়াতে নিজৰ সাম্ৰাজ্য বনাবলৈ আহিছে মানে ঠিক আছে সো সেইকাৰণে এইবাৰ যেতিয়া তেওঁলোক আহিলে এইবাৰ চন্দ্ৰকান্ত আৰু পুৰন্দৰ সিংহ দুটাই একচুৱেলি তেওঁলোকৰ মাজৰ ৰিলেশ্যন ভাল আছিলে হয় নাই চন্দ্ৰকান্ত আৰু পুৰন্দৰ সিংহ দুটাই এইবাৰ ব্ৰিটিছৰ ওচৰত গ'লগে ওকে আৰু এই পিৰিয়ডটো যোনটো আছিলে 1821 পৰা 1824 লৈকে 1821 পৰা 1824 পিৰিয়ডটোকে আমি মানৰ দিন বুলি কওঁ 1821 পৰা 1824 লৈকে ঠিক আছে এই পিৰিয়ডটো কি বুলি কোৱা হয় মানৰ দিন ওকে মানে এইটো সময়ত ইমান এট্ৰচিটিজ চলাইছে ইমান মানুহ মাৰি পেলাইছিলে অসমৰ যে একৰ্ডিং টু সাম হিষ্টৰিয়ানছ টু থাৰ্ড অফ আছামিজ মানে পপুলেশ্যন মাৰি পেলোৱা হৈছিলে পেৰিছ ওকে 2/3 পিপল ৱেৰ কিল্ড এইটো পিৰিয়ডত ঠিক আছে সো চন্দ্ৰকান্ত আৰু পুৰন্দৰ সিংহ সেইকাৰণে কাৰ ওচৰত গ'ল ব্ৰিটিছৰ ওচৰত গ'ল তেওঁলোক আৰু 1824 ব্ৰিটিছে মানিলে ওকে ব্ৰিটিছে মানিলে ডেভিড স্কট এজন আছিলে ডেভিড স্কট তেওঁ চাব আহিছিলে একচুৱেলি তেওঁ চাব আহি ইয়াতে যেতিয়া দেখিলে যে অসমৰ মানুহসকলৰ অৱস্থা একেবাৰে বেয়া ৰাস্তাত ডেড বডিজ পৰি থাকে ঠিক আছে ডেড বডি পৰি থাকে নদী পুৰা ৰঙা হৈ থাকে ডেড বডিৰ তেজেৰে ভৰি মেলি নদী ৰঙা হৈ থাকে পুখুৰী ৰঙা হৈ থাকে সো ডেভিড স্কট
ডেভিড স্কটে আহি 1824 একচুয়ালি এটা লেটার লিখিছিলে গভর্নর জেনারেলে লেটার লিখিছিলে ঠিক আছে সো 1824 এইটো ঠিক আছে চন্দ্ৰকান্ত আৰু পৰ্ণ সিংহটো আগত গৈ এপিল কৰি আছে তেওঁলোকে আগত গৈ বহুতখিনি এপিল কৰি আছে কি লাইক ব্ৰিটিছসকলক হেল্প খুজি আছে হয় নাই কিন্তু তাৰপিছত ডেভিড স্কট দেই এইটো মেনশ্যন কৰা নাই মই এইটো নামটো লিখি ল'বা ওৱান ইংলিছমেন অ'কে তেওঁ কমিশ্যনাৰ আছিলে একচুৱেলি তেওঁ বেংগলৰ চ' তেওঁ আহি যেতিয়া লেটাৰ লিখে আহি যেতিয়া একচুৱেলি তেওঁ চিটুৱেশ্যন দেখে যে অসমৰ অৱস্থা একচুৱেলি বহুত বেয়া হৈ আছিলে সেইটো সময়ত চ' তেওঁ আহি যেতিয়া লেটাৰ লিখে তেওঁৰ লেটাৰৰ চিৰিয়াছনেছটো চাই মেলিহে ব্ৰিটিছে নিজৰ আৰ্মি পঠিয়ায় ঠিক আছে এইটো কেতিয়া হয় 1824 আৰু তেতিয়া 1824 প্ৰথম যুদ্ধ হয় বাৰ্মিছ আৰু ব্ৰিটিছসকলৰ মাজত 1824 ক'ত হয় এইটো কাছাৰত হয় অ'কে প্ৰথম যুদ্ধ ফাৰ্ষ্ট এংলো বাৰ্মিছ ৱাৰ ক'ত হয় কাছাৰত হয় ঠিক আছে এইটো ইম্পৰ্টেণ্ট 1824 আৰু লাষ্টত গৈ যুদ্ধ বহুতখিনি যুদ্ধ হয় বহুত জেগাত লাষ্টত গৈ ট্ৰিটি অফ ইয়াণ্ডাবু চাইন হয় কেতিয়া হয় এইটো 1826 বিটুইন দ্য ব্ৰিটিছ এণ্ড দ্য বাৰ্মিছ ব্ৰিটিছ আৰু বাৰ্মিছসকলৰ মাজত 1826 সন্ধি হয় ট্ৰিটি হয় আৰু এইটো ট্ৰিটি মতে বাৰ্মিছসকলে অসম এৰি গুচি যায় আৰু অসমৰ এতিয়া অসমৰ গোটেই ৰেছপন্সিবিলিটিটো কাৰ ওপৰত আহি যায় ব্ৰিটিছসকলৰ ওপৰত আহি যায় ঠিক আছে এতিয়া ব্ৰিটিছসকলে মেইনলি গোটেই অসমৰ মানে কেপচাৰ কৰিছে বুলি ক'লে বেয়া নহ'ব আৰু ঠিক আছে চ' 1826 এইটো ট্ৰিটিটো হয় অ'কে চ' ফাৰ্ষ্ট এংলো বাৰ্মিছ ৱাৰ ক'ত হয় কাছাৰত হয় 1824 অ'কে এই পিৰিয়ডটোকে এই পিৰিয়ডটো 1821 পৰা 24 লৈকে এই পিৰিয়ডটোত কোনে ৰুল কৰি আছিলে এইটো সময়ত বাৰ্মিছসকলে মানসকলে ৰুল কৰি আছিলে ঠিক আছে 21 পৰা 24 কাৰণ ব্ৰিটিছ 24হে আহে ব্ৰিটিছ হয় নাই চ' এই পিৰিয়ডটোকে মানৰ দিন বুলি কোৱা হয় আৰু এইটো ওৱান অফ দ্য মষ্ট ডাৰ্কেষ্ট পিৰিয়ড আৰু অসমৰ হিষ্ট্ৰীৰ এইটো সকলোতকৈ ডাৰ্কেষ্ট পিৰিয়ড ঠিক আছে কাৰণ ইয়াতে অলমষ্ট কিমান আমাৰ পপুলেশ্যনৰ টু থাৰ্ডক মাৰি পেলোৱা হয় আৰু ঠিক আছে মাৰি পেলোৱা হয় এইটো সময়ত চ' এই পিৰিয়ডটো ঠিক আছে অ'কে চ' ইমানখিনি আছিলে এবাউট দ্য থাৰ্ড বাৰ্মিছ ইনভেশ্যন আৰু ট্ৰিটি অফ ইয়াণ্ডাবুলৈকে অ'কে ইয়াতে এটা বস্তু লিখি লোৱা এটা বস্তু এটা মেনশ্যন কৰিব থাকি গ'ল ডেট আনাডাৰ নেম অফ মোৱামৰীয়ান ৰিবেলিয়ন আৰু এটা নাম পানীমোৱা ৰিবেলিয়ন বুলি কোৱা হয় এইটো কুৱেশ্যন আহিছে আগতে দেই সেইটো কি বুলি কোৱা হয় পানীমোৱা অ'কে অনলাইন ষ্টুডেণ্টছো লিখি ল'ব এইটো মোৱামৰীয়ান ৰিবেলিয়নটো পানীমোৱা ৰিবেলিয়ন বুলি কোৱা হয় পানীমোৱা ৰিবেলিয়ন অ'কে পানীমোৱা অ'কে বাৰ্মিছ ইনভেশ্যন কেইবাৰ হৈছিলে বাৰ্মিছ মানে কেইবাৰ আক্ৰমণ কৰিছিলে 3বাৰ ঠিক আছে 1817 1819 আৰু 1821 অ'কে আৰু থাৰ্ড টাইম যেতিয়া আহিছিলে তেওঁলোকৰ ইণ্টেনশ্যন কি আছিলে ইয়াতে থাকি যোৱা ইয়াতে ৰুল কৰা ইণ্টেনশ্যন আছিলে হয় নাই সেইকাৰণে তাহাঁতি 21 পৰা 24 লৈকে ৰুল কৰিছিলে বুলি ক'ব পাৰোঁ অ'কে চ' এইটো হ'ল 1826 লৈকে ট্ৰিটি অফ ইয়াণ্ডাবুলৈকে অ'কে সেইটো সময়ত আমি মডাৰ্ণ হিষ্ট্ৰী 26ৰ পিছৰ পিৰিয়ডটো মডাৰ্ণ হিষ্ট্ৰী সেইটো পিৰিয়ড হয় মডাৰ্ণ হিষ্ট্ৰী আমাৰ হয় নাই আধুনিক ইতিহাস সেইটো আৰম্ভ কৰাৰ আগতে বাকী যোনকেইটা কিংডম আছিলে সেইটো সময়ত তাৰ বিষয়ে জাষ্ট অলপ ব্ৰিফলি আমি চাই লওঁ ইমান এটা এক্সাম পইণ্ট অফ ভিউত ইমান এটা ইম্পৰ্টেণ্ট নহয় বাকীখিনি ঠিক আছে বাট ষ্টিল আমি চাই লওঁ তাৰে বহুতখিনি আমি অলৰেডি ডিছকাছো কৰিছোঁ আদাৰ কিংডমছ বেলেগ কিংডমছ এই মিডিভেল মধ্যযুগীয় হিষ্ট্ৰীত আৰু বেলেগ কিংডমছ কি আছিলে যেনেকৈ আমি কৈছোঁ চুতীয়া সাম্ৰাজ্য আছিলে কোচ আছিলে কাছাৰী আছিলে কমতা আছিলে হয় নাই এইখিনি আমাৰ মানে এক্সাম পাৰ্চপেক্টিভৰ পৰা জাষ্ট কেইটামান পইণ্টছ ইম্পৰ্টেণ্ট হয় আৰু সেইকাৰণে আমি সেইখিনিয়ে চাই লওঁ অকল অ'কে যেনে চুতীয়া কিংডম প্ৰথম ৰুলাৰ আছিলে বীৰপাল ফাৰ্ষ্ট ৰুলাৰ কোন হয় বীৰপাল চুতীয়া কিংডমৰ ফাৰ্ষ্ট ৰুলাৰ হৈছে বীৰপাল লাষ্ট ৰুলাৰ এইটো মই ক্লাছত মেনশ্যন কৰিছিলোঁ আগতে হয় নাই কাৰ সময়ত মেনশ্যন কৰিছিলোঁ কোনজন ৰজাৰ বিষয়ে পঢ়ি আছিলোঁ আহোমসকলৰ চুহুংমুং ভেৰি গুড চুহুংমুঙৰ বিষয়ে পঢ়োঁতে আমি কৈছোঁ যে লাষ্ট ৰজা আছিলে নীতিপাল বা নিত্যপাল অ'কে কেপিটেল শদিয়া ৱাজ এনেক্সড ইন 1523 আহোম ৰজা চুহুংমুঙৰ টাইমত হয় নাই
1523 হৈছিলে আৰু সতী হাদিনীৰ বিষয়ে আমি চালো ওকে তেওঁ কোনখন পাহাৰৰ পৰা জপিয়াই মেলি প্ৰাণ ত্যাগ কৰিছিলে what was the name of the পাহাৰ পৰ্বতগিৰি পৰ্বত মানে গিৰি মানে পৰ্বত হয় নাই চন্দ্ৰগিৰি আছিলে চন্দ্ৰগিৰি পৰ্বত হয় নাই চন্দ্ৰগিৰি পৰ্বতৰ পৰা জপিয়াই মেলি তেওঁ নিজৰ প্ৰাণ ত্যাগ কৰিছিলে সতী হাদিনী ওকে সতী হাদিনী ওকে তেওঁ সেইখিনি আৰু চুতীয়া সাম্ৰাজ্যত তেওঁলোকে কোন কাক পূজা কৰিছিলে কেঁচাই খাতি ওকে কেঁচাই খাতি এইটো কেতিয়াবা সুধি দিয়ে দেই ওকে কাছাৰী কিংডম মেইনলি কোনটো এৰিয়াত আছিলে কোনটো ৰিজনত আছিলে এই চুতীয়া কিংডমটো আছিলে উজনি অসমত আকৌ তিনচুকীয়া ৰিজনত হয় নাই কাছাৰী কিংডম আছিলে মেইনলি কোনটো ডিমাপুৰ ৰিজনটো ডিমাপুৰ কাৰ্বি আংলং ডিমাপুৰ কাছাৰ ওকে কাছাৰ যোনটো কাছাৰ ডিষ্ট্ৰিক্ট আছে আমাৰ সেইটো কাৰণে তাৰ পৰা আহিলে নামটো কাছাৰী কিংডম এনচেষ্টাৰ হিড়িম্বাক এনচেষ্টাৰ বুলি মনা যায় হিড়িম্বা ভীমৰ পত্নী ওকে হিড়িম্বা লাষ্ট ৰজা আছিলে গোবিন্দ চন্দ্ৰ was the last ৰজা 1531ত আহোম প্লেচ দেটচুঙক তাতে প্লেচ কৰা হৈছিলে সাবৰ্ডিনেট ৰজা হিচাপে যেতিয়া আহোমসকলে তেওঁলোকক ডিফিট কৰিলে তাৰপিছত তাতে পাপেট ৰজা কাক বনোৱা হৈছিলে দেটচুং আৰু ফাইনালি আহোমসকলে 36ত 1523ত চুতীয়া কিংডমত এনেক্স কৰিছিলে 1536ত আহোমসকলে কাছাৰী কিংডমটো এনেক্স কৰে ওকে আৰু কাছাৰীসকলে ডিমাপুৰ আগতে তেওঁলোকৰ কেপিটেল আছিলে ডিমাপুৰ তাৰ পৰা মুভ কৰি ক'ত গ'ল মাইবংলৈ যায় ঠিক আছে মাইবং সাউথৰ ফালে আৰু অলপ সাউথত আৰু ঠিক আছে সাউথ মানে ইণ্ডিয়াৰ সাউথ নহয় নৰ্থ ইষ্টৰ সাউথ ওকে মাইবঙত যায় আৰু 1564ত তাহাঁতি আকৌ আহি যায় কুচ কিংডমৰ আণ্ডাৰত আহি যায় ঠিক আছে কুচ কিংডমৰ আণ্ডাৰত আহে 1564ত কেপিটেল ডিমাপুৰ মাইবং খাছপুৰ এইখিনি কেপিটেল আছিলে আৰু তাত প্ৰথম ডিমাপুৰ তাৰপিছত মাইবং তাৰপিছত আকৌ কুচ কিংডমৰ আণ্ডাৰত অহাৰ পিছত হৈ যায় খাছপুৰ ওকে আচ্ছা আমাৰ কাছাৰী কিংডমৰ বিষয়ে বা হিড়িম্বা বিষয়ে আমাৰ যেনেকৈ আমাৰ মেনশ্যন আছে ক'ত মেনশ্যন আছে মহাভাৰতত মেনশ্যন আছে হয় নাই মহাভাৰতত মেনশ্যন আছে তাতো মানে তাৰ পৰা একচুৱেলি হিড়িম্বাৰ বিষয়ে পঢ়িছোঁ ওকে আৰু অলছ' ভীম আৰু হিড়িম্বাৰ পুত্ৰ ওকে নাম জানানে কি আছিলে ভেৰি গুড ঘটোৎকচৰো অৰিজিন মানে কাছাৰী কিংডমৰ পৰাই বুলি কোৱা যায় সেইকাৰণে আমাৰ ইয়াতে কাছাৰী কিংডমৰ যোন অৰিজিনেটৰ বা কাছাৰী কিংডমৰ অৰিজিনটো মানে একচুৱেলি নন আৰিয়ান বুলি কোৱা হয় ঠিক আছে নন আৰিয়ান বা কিৰত বুলি আমি কওঁ হয় নাই এনচিয়েণ্ট হিষ্ট্ৰীত পঢ়িছিলোঁ চ' তেনেকৈ চ' কাছাৰী কিংডমৰ বিষয়ে সেইটোৱে আৰু ওকে মেপ এটা আছে মেপটো চালে গম পাবা ক'ত কি আছিলে কোচসকলৰ বিষয়ে চাম আমি কোচসকলৰ বিষয়ে চাম ৰবা কোচটো চোৱাৰ আগতে মেপটো চাই লওঁ কোনটো এৰিয়াত কোন আছিলে হোৱাট ইজ দ্য মেপ এইটো এই পিৰিয়ডটোত চুতীয়া কিংডম কৈছিলে ইয়াতে আছিলে হয় নাই এই ৰিজনটোত আছিলে চুতীয়া কিংডম ঠিক আছে ৱাজ হিয়াৰ সমৱেৰ হিয়াৰ চুতীয়া কিংডম বাকী জেগাত আছিলে আহোম কিংডম ওকে কুচ কিংডম আছিলে পুৰা পশ্চিম দিশত আৰু ইয়াতে ন কিন্তু কোচবিহাৰ ৰিজনটো কোচবিহাৰ গোৱালপাৰা ধুবুৰী এইটো ৰিজনত আছিলে কুচ কিংডম আৰু এই ৰঙা এইটো হৈছে কাছাৰী কিংডম ওকে এইটো নাগালেণ্ড ডিমাপুৰ এইটো ৰিজনত প্ৰথমে ইয়াতে আছিলে কেপিটেল তাৰপিছত আহোমসকলৰ লগত পৰাস্ত হোৱাৰ পিছত লাহে লাহে তেওঁলোকে তললৈ লৈ আহে মাজতে মণিপুৰ কিংডম আছিলে মণিপুৰ কিংডম বিষয়ে পঢ়িলোঁ আমি অলপ চলপ চালোঁ জয়ন্তীয়া কিংডম ইয়াতে আছিলে ওকে আৰু সেইটো সময়ত মোগলো বেংগল পুৰা বেংগল ৱাজ ফুল্লি অকুপাইড বাই আহোম মোগল সেইটো সময়ত আৰু ঠিক আছে মোগল এম্পায়াৰ আৰু এইটো আছিলে মেইনলি থুলমূলকৈ এইটোৱে মেপটো আছিলে ইয়াত জাষ্ট কাৰ মেনশ্যন নাই ইয়াতে চুতীয়া কিংডমৰ মেনশ্যন নাই দেই চুতীয়া কিংডমটো ইয়াতে আছে ওকে আচ্ছা কোচসকলৰ বিষয়ে অলপ চাই লওঁ আমি ওকে বিচু বা বিশ্বসিংহ ওকে বিশ্বসিংহ ইষ্টাব্লিছ কৰিছিলে কুচ কিংডম ওকে বিচু বা বিশ্বসিংহ আৰু তেওঁ কেনেকৈ ইষ্টাব্লিছ কৰিছিলে ভূঞাসকলক ডিফিট কৰি মেলি ওকে বাৰ ভূঞাসকলক ডিফিট কৰি মেলি আৰু বিশ্বসিংহৰ 3জন পুত্ৰ আছিলে ঠিক আছে তাৰ ভিতৰত মল্লদেৱ অলছ' নন এজ নৰনাৰায়ণ শুক্লধ্বজ অলছ' নন এজ চিলাৰায় এই দুজন বহুত ইম্পৰ্টেণ্ট আমাৰ এক্সামৰ কাৰণে ঠিক আছে নৰনাৰায়ণ আৰু চিলাৰায় এওঁলোকে কুচ কিংডমত বহুত এক্সপাণ্ড কৰিছিলে আনকি আহোমকো বহুত
আহোমসকলকো মানে বহুত যুদ্ধত মানে তেওঁলোকে পৰাস্ত কৰিছিল হয় নাই তাৰপিছত গোহাঁই কমল আৰু এজন পুত্ৰ আছিলে গোহাঁই কমলে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে 1547ত ৰাস্তা এটা বনাইছিলে ঠিক আছে সেই ৰাস্তাটোৰ নাম আছিলে গোহাঁই কমল আলি নিজৰ নামেৰে থৈছিলে নাম কি আছিলে গোহাঁই কমল আলি ঠিক আছে আৰু এই গোহাঁই কমল আলিটো কিয় ইম্পৰ্টেণ্ট এইটো নৰনাৰায়ণ আৰু চিলাৰে একচুৱেলি নিজৰ ভাইক গোহাঁই কমলক বনাব দিছিলে চ' যে তাহাঁতি আহোমসকলক আক্ৰমণ কৰিব পাৰে আহোমসকলক আক্ৰমণ কৰিবলৈ ঠিক আছে আহোমৰ এগেইনষ্টত যুদ্ধ লিপ্ত হ'বলৈ আৰু এই পিছলাৰ ৰণ বিষয়ে আমি পঢ়িছিলোঁ আহোমসকলৰ টাইমত পিছলাৰ ৰণত আহোমসকলৰ লগত তেওঁলোক যুদ্ধ কৰিছিলে 47 এইটো পিৰিয়ডতে আৰু ঠিক আছে আৰু নাৰায়ণপুৰটো ক'ত আছে এইটো আছে লখিমপুৰ অ'কে এইটো আছে লখিমপুৰ চ' সেই কোচবিহাৰৰ পৰা লখিমপুৰলৈকে ৰাস্তা বনাইছিলে গোহাঁই কমলে ঠিক আছে নামটো আছিলে গোহাঁই কমল আলি অ'কে আৰু এই অৰিজিনেল নাম কেতিয়াবা সুধে দেই এক্সামত চাবা অ'কে নৰনাৰায়ণৰ নাম কি আছিলে মল্লদেৱ আৰু চিলাৰায়ৰ নাম আছিলে কি শুক্লধ্বজ অ'কে ট্ৰিটি অফ মাজুলী 1563 হৈছিলে কোচ আৰু আহোমসকলৰ মাজত হয় নাই আৰু চিলাৰায় তেওঁৰ মৃত্যুৰ পিছত অ'কে তেওঁৰ পক্স হৈ মৃত্যু হৈ যায় তেওঁৰ মৃত্যুৰ পিছত নৰনাৰায়ণে নিজৰ ৰাজ্যক দুটা ভাগত ভাগ কৰিছিলে আৰু চিলাৰায় পুত্ৰক দিছিলে এটা ভাগ চিলাৰায় পুত্ৰক দিবলৈ দুটা ভাগত ভাগ কৰিছিলে এটা আছিলে কোচবিহাৰ আৰু আন এটা আছিলে কোচবিহাৰ আৰু কোচহাজো দুটা পাৰ্টত ডিভাইড হৈছিলে মাজত আছিলে নদী সংকোচ অ'কে সংকোচ নদীটো আমি হিষ্ট্ৰী বহুবাৰ পঢ়িলোঁ সংকোচ নদী আছিলে বাউণ্ডাৰী বিটুইন কোচবিহাৰ আৰু কোচহাজো চ' কোচ 1581ত এইটো ডিভাইড হৈ যায় চ' কোচ কিংডমটো দুটা পাৰ্টত ডিভাইড হয় নাম দুটা কি কোচবিহাৰ আৰু কোচহাজো ঠিক আছে অ'কে কোচবিহাৰ কোচহাজো অ'কে এইটো আছিলে কোচসকলৰ বিষয়ে বেছি একো এক্সামৰ কাৰণে ইমান এটা ইম্পৰ্টেণ্ট নহয় অ'কে মেপটো চালোঁ আমি অলৰেডি আচ্ছা তাৰপিছত আমি 1826 পৰা 1947লৈকে এতিয়া আমি চাম আমাৰ মডাৰ্ণ অ'কে আমাৰ মডাৰ্ণ হিষ্ট্ৰীটো আমি চাম অ'কে মডাৰ্ণ হিষ্ট্ৰী আমাৰ আৰম্ভ হয় 1826 পৰা আফটাৰ ট্ৰিটি অফ ইয়াণ্ডাবু ট্ৰিটিৰ পৰা চাম আমি ইয়াণ্ডাবু ট্ৰিটি বিটুইন কোনে একচুৱেলি ট্ৰিটিটো চাইন কৰিছিলে বিটুইন দ্য টু পাৰ্টিজ বিটুইন কোন হয় এইটো গম পাওঁ আমি ইংলিছ আৰু ব্ৰিটিছ আৰু বাৰ্মিছ হয় নাই ব্ৰিটিছ আৰু বাৰ্মিছৰ মাজত ব্ৰিটিছ হয় কোন আছিলে ব্ৰিটিছ হয় আছিলে ছাৰ আৰ্চিবল্ড কেম্বেল অ'কে এইটো ইম্পৰ্টেণ্ট আৰ্চিবল্ড কেম্বেল আছিলে ফ্ৰম ব্ৰিটিছ ছাইড আৰু মহামিনিলা কিয়াও হিটিন আছিলে ফ্ৰম দ্য বাৰ্মিছ ছাইড বাৰ্মিছ নামটো নাহিলেও ব্ৰিটিছ নামটো এক্সাম্পল সুধিব পাৰে অ'কে তাৰপিছত ডেভিছ স্কট অলপ দিনৰ আগতে আমি চালোঁ ডেভিছ স্কট আছিলে যোনে লেটাৰ লিখিছিলে ব্ৰিটিছসকলক ইনভাইট কৰিছিলে হয় নাই একচুৱেলি কেনেকুৱা চিটুৱেশ্যন চলি আছিলে অসমত মানৰ দিনৰ টাইমত সেইটো ডেভিছ স্কটে জনাইছিলে ব্ৰিটিছক সেই ডেভিছ স্কট ৱাজ মেড দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিশ্যনাৰ অ'কে অসমৰ ফাৰ্ষ্ট ব্ৰিটিছ কমিশ্যনাৰ কোন আছিলে ডেভিছ স্কট ইন 1828 অ'কে ব্ৰিটিছে এনেক্স কৰিলে লোৱাৰ আছাম অ'কে নামনি অসম গোটেইটো ব্ৰিটিছে নিজৰ আণ্ডাৰত লৈ ল'লে অ'কে আৰু নামনি অসম লোৱাৰ আছাম ৰিজনটো একচুৱেলি ক'ব গ'লে কিমানলৈকে তেওঁলোকে ধৰিছিলে বিশ্বনাথলৈ প্ৰেজেণ্ট ডে যিটো বিশ্বনাথ ডিষ্ট্ৰিক্ট আছে তাৰলৈকে নামনি অসম ধৰিবলৈ সেইটো ৰিজন তেওঁলোকে লৈ লৈছিলে উজনি অসম কিন্তু তেওঁলোকে কেপচাৰ কৰা নাছিলে ঠিক আছে উজনি অসমত আহোমসকলকে তেওঁলোকে ষ্টেচন কৰি দিছিলে আহোমসকলকে দি দিছিলে অ'কে আহোমসকলক দিছিলে মানে তেতিয়া কোন কাক ৰজা বনাই থৈছিলে পুৰন্দৰ সিংহক বনাই থৈছিলে ঠিক আছে অ'কে 1828ত ঠিক আছে 1828ত ব্ৰিটিছে লোৱাৰ আছাম লৈ ল'লে আৰু তেওঁলোকে কিয় এতিয়ালৈকে কিয় উজনি অসম লোৱা নাছিলে কাৰণ তেওঁলোকে ভাবিছিলে উজনি অসমৰ ইমান ৰিচোৰ্চৰ ফালেদি মানে একো ইমান এটা মানে প্লেণ্টিফুল নহয় ইমান এটা লাভ নহ'ব মানে ব্ৰিটিছৰ ঠিক আছে সেইকাৰণে তেওঁলোকে সেইটো আকৌ আহোমকে ঘূৰাই দিছিলে অ'কে আৰু তেওঁলোক একচুৱেলি আহিছিলে যেতিয়া আহোমসকল প্লাছ ডেভিছ স্কটে যেতিয়া ৰিকুৱেষ্ট কৰিছিলে ইয়াত আহিবলৈ হয় নাই চ' তেওঁলোক একচুৱেলি আহিছিলে অসমৰ মানুহসকলক মানে একচুৱেলি বচাবলৈ ক'ৰ পৰা বাৰ্মিছৰ পৰা আৰু বাৰ্মিছক খেদাৰ পিছত ডাইৰেক্টলি যদি সিহঁতি গোটেইটো কেপচাৰ কৰি লয় তেনে সিহঁতৰ ইম্প্ৰেশ্যনটো লোকেল মানুহৰ আগত বেয়া হৈ যাব অসমীয়াসকলৰ মাজত অলপ বেয়া হৈ যাব হয় নাই সেইকাৰণে সিহঁতি গোটেইটো কেপচাৰ কৰা নাছিলে সেইটো অকল নামনি অসমলৈকে কেপচাৰ কৰিছিলে 1828লৈকে অ'কে টিল 1828 অ'কে আৰু আহোমসকলক উজনি অসম আকৌ ঘূৰাই দিছিলে কেপিটেল ক'ত দিছিলে যোৰহাট অ'কে কেপিটেল ৱাজ এট যোৰহাট আচ্ছা 1830 অ'কে 1828ত প্ৰথম ৰিভল্ট
ব্ৰিটিছৰ এগেইনষ্টত প্ৰথম ৰিভল্ট আৰম্ভ হয় ওকে প্ৰথম ৰিভল্ট আৰম্ভ হয় কোনে কৰে গঙ্গাধৰ কোঁৱৰ আৰু ধনঞ্জয় বৰগোহাঁই ওকে এই দুজনে কৰে গঙ্গাধৰ কোঁৱৰ আৰু ধনঞ্জয় বৰগোহাঁই কৰে ৰিভল্ট এগেইনষ্ট দ্য ব্ৰিটিছ 1828 ঠিক আছে কিয় কৰে এটা ৰিভল্ট কাৰণ এতিয়া লাহে লাহে ব্ৰিটিছ ফ্ৰম 1826 আফটাৰ ট্ৰিটি অফ ইয়াণ্ডাবু ওকে এতিয়া লাহে লাহে ব্ৰিটিছ কি হৈছে তেওঁলোকে এক্সপ্লইট কৰা আৰম্ভ কৰিছে নামনি অসম ৰিজনটো টোটালি এতিয়া লাহে লাহে তেওঁলোকে কি কৰিছে এক্সপ্লইট কৰা আৰম্ভ কৰিছে তেওঁলোকে নিজৰ সাম্ৰাজ্য মানে বনাবলৈ কেপচাৰ কৰিবলৈ মানে ট্ৰাই কৰি আছে আৰু সেইটো বিষয়ে তেতিয়া গম পাইছিলে কিছুমান মানুহে অসমীয়া মানুহে ঠিক আছে যেনে গঙ্গাধৰ কোঁৱৰ ধনঞ্জয় বৰগোহাঁই ইহঁতি ৰয়েল ফেমিলি বিলং কৰিছিলে হয় নাই যেনে বৰগোহাঁই হয় ধনঞ্জয় বৰগোহাঁই ঠিক আছে চ' তেওঁলোকে আৰম্ভ কৰিলে ৰিভল্ট 1828 অবভিয়াছলি যোনটো ইমান ছাকচেছফুল নহ'ল ওকে ইট ৱাজ নট ডেট ছাকচেছফুল 1830 আকৌ ৰিভল্টটো আকৌ ষ্টাৰ্ট কৰে আকৌ ধনঞ্জয় ষ্টাৰ্ট কৰে উইথ হিজ অ'ন ছান হৰিকান্ত আৰু হৰনাথ ওকে ধনঞ্জয় বৰগোহাঁই কৰে কাৰ লগত হৰিকান্ত হৰনাথ এণ্ড ছান ইন ল জিউৰাম দুলীয়া বৰুৱা হি ইজ ইম্পৰ্টেণ্ট ওকে আৰু পিয়লি ফুকন বুলি কওঁ বা পিয়লি বৰফুকন ওকে দিছ টু আৰ ইম্পৰ্টেণ্ট জিউৰাম দুলীয়া বৰুৱা আৰু পিয়লি বৰফুকন ইম্পৰ্টেণ্ট কিয় ইম্পৰ্টেণ্ট তেওঁলোক কাৰণ এই প্ৰথম যোনটো ৰিভল্ট অসমীয়াসকলে প্ৰথম যোনটো ৰিভল্ট কৰিছিলে এগেইনষ্ট ব্ৰিটিছ এই ৰিভল্টত 1830 যেতিয়া ফেইল হয় ৰিভল্টটো জিউৰাম দুলীয়া বৰুৱা আৰু পিয়লি ফুকন এওঁলোক দুজন ধৰা পৰে ধনঞ্জয় বৰগোহাঁই পলাই যায় এওঁলোক দুজন ধৰা পৰে এণ্ড দে বিকেম দ্য ফাৰ্ষ্ট মাৰ্টিৰ ওকে প্ৰথম মাৰ্টিৰ যাক মানে ফাঁচি দিয়া হয় আৰু হয় চ' প্ৰথম মাৰ্টিৰ এগেইনষ্ট ব্ৰিটিছ কোন হয় পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱা ওকে দিছ টু আৰ দ্য ফাৰ্ষ্ট মাৰ্টিৰ দেই দে ৱাৰ হেংড ইন শিৱসাগৰ ৰিবিলিয়ন কৰাৰ কাৰণে শিৱসাগৰত তেওঁলোকক হেং কৰি দিয়া হয় ওকে শিৱসাগৰত পিয়লি ফুকন জিউৰাম দুলীয়া বৰুৱা আৰু ইয়াতে চবতকৈ ইণ্টাৰেষ্টিং কথা ইয়াতে এইটোৱে যে পিয়লি ফুকন যোনজন পিয়লি ফুকন হয় ইয়াতে হি ৱাজ নান আদাৰ দেন দ্য ছান অফ বদন চন্দ্ৰ বৰফুকন ওকে বদন চন্দ্ৰৰ বিষয়ে অলপ দি আগতে পঢ়িলোঁ আমি বদন চন্দ্ৰ কোন আছিলে হা বদন চন্দ্ৰ বৰফুকন অলপ দি আগতে পঢ়িলোঁ নাই বদন চন্দ্ৰ বৰফুকন ৱাজ দ্য ওৱান যোনে একচুৱেলি প্ৰথমবাৰ মানক মাতি আনিছিলে ম্যানমাৰ বাৰ্মিজ আৰ্মি মানক মাতি আনিছিলে যাৰ কাৰণে অসম ধ্বংস হ'বলগীয়া হ'ল হয় নাই অসমৰ বহুত কেইজন মানুহ মৰিলে এক্সপ্লইট মানে ইকনমিকেলি বহুত এক্সপ্লইটেড হৈ গ'ল অসম সেই বদন চন্দ্ৰ বৰফুকন একচুৱেলি বহুত ইনফেমাছ হয় অসম হিষ্ট্ৰীত হয় নাই ইনফেমাছ হয় মানে অসমৰ লাইক বেয়াকৈ নাম আছে তেওঁ কিন্তু তেওঁৰ পুত্ৰই আছিলে আমাৰ অসমৰ ফাৰ্ষ্ট মাৰ্টিৰ ওকে চ' তেওঁৰ পুত্ৰ একজেক্টলি তেওঁৰ অপজিট আৰু ক'ব পাৰোঁ আমি হয় নাই চ' পিয়লি ফুকন ৱাজ হিজ ছান হু ৱাজ অলছ' দ্য ফাৰ্ষ্ট মাৰ্টিৰ ওকে পিয়লি ফুকন এণ্ড জিউৰাম দুলীয়া বৰুৱা দিছ টু আৰ হেংড ইন শিৱসাগৰ দেই শিৱসাগৰত হেং হৈছিলে এইটো লিখি ল'বা দেই পিয়লি ফুকন কাৰ পুত্ৰ আছিলে তেওঁ বদন চন্দ্ৰ বৰফুকনৰ পুত্ৰ চ' সেইকাৰণে কেতিয়াবা আমি পিয়লি বৰফুকন বুলিও কওঁ পিয়লি ফুকন বুলি কওঁ ওকে তাৰপিছত আমি তাৰপিছত কি হয় পলিটিকেলি কি হৈ আছে অসমৰ লগত সেইটো চাওঁ আমি এইটো পিৰিয়ডত ওকে 1826 পৰা 73 লৈকে একচুৱেলি বেংগল তেতিয়া বেংগল এটা প্ৰেচিডেঞ্চি থাকে বেংগল হৈছে এটা ডাঙৰ প্ৰভিন্স হয় আৰু তেতিয়া প্ৰেচিডেঞ্চি বা প্ৰভিন্স বুলি কওঁ আমি এটা ডাঙৰ ষ্টেট আছিলে আৰু ব্ৰিটিছ ইণ্ডিয়া ঠিক আছে চ' এই বেংগল যোনটো প্ৰেচিডেঞ্চি একচুৱেলি বহুত ডাঙৰ আছিলে উৰিষ্যা বিহাৰ সকলো মানে বেংগলৰ আণ্ডাৰতে বেংগলৰ প্ৰেচিডেঞ্চিতে ইনক্লুডেড আছিলে তেতিয়া ব্ৰিটিছে অসমকো বেংগলৰ আণ্ডাৰতে তেনেকৈ ক্লাব কৰি দিলে এডমিনিষ্ট্ৰেটিভলি ওকে চ' 1826 পৰা 1873 লৈকে অসম কি আছিলে বেংগলৰ লগত আছিলে বুলি ক'ব বেংগলৰ প্ৰেচিডেঞ্চিতে আছিলে তাৰপিছত চিফ কমিশ্যনাৰ্ছ প্ৰভিন্স কেতিয়া বনিলে এইটো আগতো পঢ়িছোঁ আমি চাইছোঁ আমি হয় নাই চিফ কমিশ্যনাৰ্ছ প্ৰভিন্স কেতিয়া বনিলে 1874 পৰা 1905 লৈকে কি আছিলে চিফ কমিশ্যনাৰ্ছ বা যোনটো মুখ্য আয়ুক্ত আছিলে ওকে চিফ কমিশ্যনাৰ তেওঁৰ প্ৰভিন্স বনিলে 1874 তাৰপিছত ইষ্ট বেংগল ওকে ইষ্ট বেংগল আৰু আছাম ৱেৰ প্লেচড আণ্ডাৰ লিউটেনেণ্ট গভৰ্ণৰ আণ্ডাৰ প্লেচ কৰিলে কেতিয়া 1906 পৰা 1912 লৈকে ওকে এইটো মানে
অসমৰ মানে কেনেকে পলিটিক্যালি কেনেকে অসমৰ নেচাৰটো চেঞ্জ হৈ আছে আৰু ঠিক আছে প্ৰথম বেংগল লগত আছিলে তাৰপিছত সেপাৰেটলি চিফ কমিশনাৰ্স প্ৰভিন্স বনাই দিলে 1906 আকৌ কি ইষ্ট বেংগলৰ লগত ক্লাব কৰিলে কাৰণ 1906 এটা বহুত 1905 সৰি 1905 এটা বহুত ডাঙৰ এটা ইভেন্ট এটা হৈছিলে হিষ্ট্ৰী ইণ্ডিয়ান মডাৰ্ণ হিষ্ট্ৰী সেইটো হৈছে সেপাৰেশন অফ বেংগলক ডিভাইড কৰি দিয়া হৈছিলে ঠিক আছে বেংগলক ডিভাইড সেপাৰেট কৰি দুটা ভাগত ভাগ কৰি দিছিলে ওয়েস্ট বেংগল আৰু ইষ্ট বেংগল হয় নাই ব্ৰিটিছে সো সেই যেটা ইষ্ট বেংগল পাৰ্টটো যোনটো বনোৱা হৈছিলে ইষ্ট বেংগল ওয়াৰ মেইনলি কনসিস্ট অফ মোস্ট অফ দ্য ডিস্ট্ৰিক্টস অফ প্ৰেজেন্ট ডে বাংলাদেশ ওকে আৰু সেই বাংলাদেশৰ বা নট বাংলাদেশ ইষ্ট বেংগলৰ হেতু আমাৰ ইষ্ট বেংগলৰ লগতে অসমকো ক্লাব কৰি দিছিলে ওকে অসমক ক্লাব কৰি মেলি কাৰ আন্ডাৰত প্লেস কৰা হৈছে লেফটেনেন্ট গভৰ্ণৰৰ আন্ডাৰ সেইটো 1906 ৰ পৰা 1912 লৈকে থাকিলে তাৰপিছত 12 ৰ পৰা 20 till 12 till 20 অসম কি আছিলে legislative council okay 1912 ত legislative council বনোৱা হৈছিলে মানে ইলেকশন কৰি মেলি legislative council মানে যোনে actually laws rules বনাবলে মানে গভৰ্ণৰ জেনাৰেল তেতিয়া কোন আছিলে গভৰ্ণৰ জেনাৰেল আছিলে সৰি তেতিয়া আছিলে ভাইসৰয় মানে যোনে মানে actually সাজেশন দিব আৰু ঠিক আছে সো সেই কাউন্সিল বনোৱা হৈছিলে যেনেকৈ এমএলএ সকল কি দিয়ে সাজেশন দিয়ে মানে মেইনলি মিনিষ্টাৰ সকলক সাজেশন দিয়ে চিফ মিনিষ্টাৰ ফাইনেন্স মিনিষ্টাৰ ট্ৰান্সপোৰ্ট মিনিষ্টাৰ সবকে সাজেশন দিয়ে হয় নাই ডিবেট কৰে তেনেকৈ লেজিসলেটিভ কাউন্সিলটো বনোৱা হৈছিলে সেইটো সময়ত কিমান মেম্বাৰ্স আছিলে টোটাল 25 মেম্বাৰ্স আৰু এই লেজিসলেটিভ কাউন্সিল কোনটো পিৰিয়ড আছিলে 1912 ৰ পৰা 1920 চনলৈ তাৰপিছত 1990 ত এটা ৰিফৰ্ম এটা আনে যোনটো ইণ্ডিয়ান মডাৰ্ণ হিষ্ট্ৰীত পঢ়িবা সেইটো মন্টেগু কেম্পছফৰ্ড ৰিফৰ্ম বুলি কয় দেই সেইটো কোৱা হয় মন্টেগু কেম্পছফৰ্ড ৰিফৰ্ম মন্টেগু কেম্পছফৰ্ড ৰিফৰ্ম এই মন্টেগু কেম্পছফৰ্ড ৰিফৰ্মক কি এটা বস্তু ইন্ট্ৰোডিউস হয় এই মন্টেগু কেম্পছফৰ্ড 1900 কেতিয়া 19 ত দেই 1919 ত মানে ৰিফৰ্ম মানে এইটো মানে গোটেই ইণ্ডিয়াক মানে কেনেকে এডমিনিষ্ট্ৰেট কৰি আছে ব্ৰিটিছে সেইটো কাৰণে ৰুলছ বনোৱা হয় ওকে সেইটো কাৰণে যিমানখিনি ৰুলছ বনাই তাৰ ভিতৰত এটা ৰুল আছিলে সেইটো আছিলে ডায়াৰকি আৰু এই ৰুলটো কোনে বনাইছে ব্ৰিটিছ পাৰ্লিয়ামেন্টৰ মেম্বাৰ্সে বনাইছে ওকে ব্ৰিটিছ পাৰ্লিয়ামেন্টৰ মেম্বাৰ্সে বনাইছে which was actually headed by whom মন্টেগু ওকে আৰু কেম্পছফৰ্ড দুজন মানুহৰ নাম মন্টেগু আৰু কেম্পছফৰ্ড তেওঁলোক দুজনে মেইনলি হেড কৰি বনাইছিলে তেওঁলোকে ইন্ট্ৰোডিউস কৰিছিলে এটা বস্তু যোনটো কোৱা হয় ডায়াৰকি মানে কি হয় ইয়াতে যোনটো লেজিসলেটিভ কাউন্সিল সেইটো সময়ত এভৰি ষ্টেট যিমান ষ্টেট বুলি কোৱা নাছিলে প্ৰভিন্স যিমান আছিলে বেংগল মাদ্ৰাজ বম্বে নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স যোনটো পাকিস্তান ৰিজনটো কি বুলি কোৱা হৈছিলে নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স তাৰপিছত আপাৰ প্ৰভিন্স বুলি কৈছিলে উত্তৰ প্ৰদেশ ৰিজনটো আপাৰ প্ৰভিন্স সিন্ধ বুলি বেলেগ এটা প্ৰভিন্স আছিলে হয় নাই তেনেকৈ যিমান প্ৰভিন্সেছ আছিলে সকলো প্ৰভিন্সত এটা কি আছিলে লেজিসলেটিভ কাউন্সিল মানে তাতে ইলেকশন হৈ মেলি তাতে মানে মানুহ কিছুমান ইলেক্ট হৈছিলে লোকেল ভাৰতীয় মানুহ যোনে একচুৱেলি সাজেশন দিব কাক সাজেশন দিব ভাইসৰয়ক সাজেশন দিব হয় নাই হেড আছিলে কোন ভাইসৰয়ক সাজেশন দিব যে আমাৰ প্ৰভিন্সৰ এইটো কৰিব লাগে সেইটো কৰিব লাগে আমক এনেকুৱা আৰু তেনেকৈ আমাৰ এমএলএ সকলে কৰে তেনেকুৱা আৰু সো এই তেতিয়া এই যোন মন্টেগু কেম্পছৰ ৰিফৰ্ম যেতিয়া বনোৱা হ'ল 1919 এওঁলোকে কি কৰিলে অলপ পাৱাৰ দিলে কাক পাৱাৰ দিলে লেজিসলেটিভ কাউন্সিলক ঠিক আছে পাৱাৰ দি মেলি ক'লে যে তেওঁলোকেও মানে কিছুমান ৰুল নিজে বনাব ৰাদাৰ দেন গিভিং সাজেশন তেওঁলোকেও কিছুমান ৰুল বনাব পাৰিব মানে এতিয়া কি কৰিলে ডায়াৰকি মানে দুজনে ৰুল কৰি আছে এতিয়া কোনে ৰুল কৰি আছে ষ্টেট প্ৰভিন্সত লেজিসলেটিভ কাউন্সিলেও ৰুল কৰি আছে আৰু ভাইসৰয়ও ৰুল কৰি আছে মানে ভাইসৰয়ও তাতে নিয়ম বনাব পাৰিব আৰু কোনে লেজিসলেটিভ কাউন্সিলও তাতে নিয়ম বনাব পাৰিব ৰিগাৰ্ডিং এনি প্ৰভিন্স সেইটোকে ডায়াৰকি বুলি কয় ডায়াৰকি ঠিক আছে ডায়াৰকিটো সেইকাৰণে ইণ্ডিয়াত কেতিয়া ইন্ট্ৰোডিউস হৈছিলে 1919 ওকে এইটো কোৱেশ্চনো পাৰ্ট অফ জেনাৰেল নলেজ সো ডায়াৰকিটো 1919 ত ইন্ট্ৰোডিউস হৈছিলে সো অসমকো ডায়াৰকি কেতিয়া আৰম্ভ হ'ল অসমত 1919 ইন্ট্ৰোডিউস হ'ল কিন্তু একচুৱেলি কেতিয়াৰ পৰা আৰম্ভ হ'ল 21 ৰ পৰা ওকে 21 ৰ পৰা 37 লৈকে থাকিলে ঠিক আছে 37 লৈকে থাকিলে অসমত ডায়াৰকি আৰু 37 ত ফৰ দ্য ফাৰ্ষ্ট টাইম মন্টেগু কেম্পছফৰ্ড ৰিফৰ্ম এই ৰিফৰ্মটোৰ পিছত আৰু এটা ল বনাইছিলে ব্ৰিটিছে বনালে 1935 ত সেই ল বনোৱা হ'ল 1935 ত যেটো কোৱা হয় গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট এইটো শুনিছা চাগে গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট বুলি কোৱা যায় সেইটো হৈছিলে 1935 ত আৰু এই 1935 ৰ এক্টত
তেওঁলোকে ডায়াৰকিটো উঠাই দিছিলে ডায়াৰকি ৱাজ কেনসেল ডায়াৰকি কেনসেল কৰি কি কৰিছিলে প্ৰভিন্সেছসমূহক ৰাজ্যসমূহক ফুল অটনমি দিছিলে ফুল পাৱাৰ মানে এটা ভাইসৰয়ে ৰুল নবনাই গোটেই ৰুল কোনে বনাব লেজিসলেটিভ কাউন্সিলে বনাব আৰু লেজিসলেটিভ কাউন্সিলে যদি বনাব লাগে মানে এটা ইলেকশন কৰিব লাগিব সো ফৰ দ্য ফাৰ্স্ট টাইম ইলেকশন তেতিয়া হৈছিল 1937 ৰ ইলেকশন হৈছিল ওকে সো সেইকাৰণে ডাইৰেক্টলি আন্ডাৰত কিতাবা কেতিয়ালৈকে আছিল 1921 ৰ পৰা 1937 অল ওভাৰ ইন্ডিয়া ফাৰ্স্ট ইলেকশন কেতিয়া হৈছিল 1937 আৰু এতিয়া যদি ইলেকশন হৈ মিলি মন্ত্ৰী সিলেক্ট হৈছে হেতু আমি কি বুলি কম লেজিসলেটিভ এসেম্বলি এমএলএ বুলি কম হয় নাই মেম্বাৰ অফ লেজিসলেটিভ এসেম্বলি সো ইন্ডিয়াত সৰি অসমত লেজিসলেটিভ এসেম্বলি কেতিয়া ফৰ্ম হৈছিল 37ত ফৰ্ম হৈছিল 37ৰ পৰা 47 লৈকে প্ৰথম লেজিসলেটিভ এসেম্বলি থাকিছে আৰু ওকে সো লেজিসলেটিভ এসেম্বলি এটো ঠিক আছে মানে প্ৰেজেন্ট যেনেকা এমএলএ থাকে হেতু সো এটোৱে হল বেলেগ বেলেগ ষ্টেজেছত কেনেকা অসম চেঞ্জ হৈছে আৰু এডমিনিষ্ট্ৰেটিভলি দেই এডমিনিষ্ট্ৰেটিভলি কেনেকা চেঞ্জ হৈছে এডমিনিষ্ট্ৰেশন কোডে প্ৰথম বেংগল প্ৰেসিডেন্সি 1826 পৰা 73 লৈকে বেংগল প্ৰেসিডেন্সি আন্ডাৰত তাৰছত 74 পৰা 1905 লৈকে কিহৰ আন্ডাৰত কাৰ আন্ডাৰত চিফ কমিশনাৰ মুখ্য আয়ুক্ত হয়নে মুখ্য আয়ুক্ত আন্ডাৰত তাৰছত বেংগল পাৰ্টিশন অফ বেংগল 1906 পৰা 12 লৈকে কাৰ আন্ডাৰত ইষ্ট বেংগলৰ লগত ক্লাব কৰি মেলি গভৰ্ণৰৰ আন্ডাৰত লিউটেনেন্ট গভৰ্ণৰ তাৰ পিছত 1912 পিছত কি আহিলে লেজিসলেটিভ কাউন্সিল আহিলে 20 লৈকে 21 পৰা আহিলে ডায়াৰকি 37 লৈকে তাৰ পিছত আহিলে লেজিসলেটিভ এসেম্বলি লাষ্টত আহিলে লেজিসলেটিভ এসেম্বলি মানে লাষ্টত গৈহে ইলেকশন হল কমন মানুহে ভোট দিব পাৰিছে একেবাৰে লাষ্টত ঠিক আছে আচ্ছা আৰু জানো আমি ষ্টেট কেতিয়া হল লাষ্টত যেটা আমাৰ ইন্ডিপেন্ডেন্ট হোৱাৰ পিছত কনস্টিটিউশনত যেটা লিখা হল তো 1950 ত আমি হগলো ষ্টেট ওকে এট লাষ্ট ওকে সো এটো হল কেনেকে মানে অসম এডমিনিষ্ট্ৰেটিভলি কেনেকে মানে চেঞ্জ হল মানে মডাৰ্ন হিষ্ট্ৰী ঠিক আছে ওকে এটো মানে অকল পলিটিক্যালি আমি চালো দেই ওকে পলিটিক্যালি চালো হেতু কেনেকে চেঞ্জেস হৈছে কিন্তু হেতু সময়ত বহুতখিনি বস্তু নতুনকে হৈ আছিল অসমত ওকে 1830 ত পুৰন্দৰ সিংহক আপাৰ আসামৰ ৰজা বনোৱা গল 33 ওকে বাই ট্ৰিটি অফ গুৱাহাটী ট্ৰিটিৰ নাম কি আছিল ট্ৰিটি অফ গুৱাহাটী যেটো 2nd মাৰ্চ 1833 মানে এটো ট্ৰিটিটো সাইন হল আৰু এটো ট্ৰিটি মতে পুৰন্দৰ সিংহ মানে বহুতখিনি টকা মানে বহুত হাই ৰেভিনিউ এটা পে কৰিব লাগিব আৰু এভৰি ইয়াৰ এভৰি কোৱাৰ্টাৰ বহুতখিনি হাই ৰেভিনিউ পে কৰিব লাগে হেতু আছিল তাৰছত 36ত কি হল বেংগলী ৱাজ মেড দা অফিচিয়েল ল্যাঙ্গুৱেজ অফ আসাম এটো আমি লিটাৰেচাৰ টাইমতো পঢ়িছো তাৰছত 73 হেতু চেঞ্জ হল হয়নে আকৌ আসামিজ ৱাজ মেড 1837 টি ৱাজ ম্যানুফ্যাকচাৰ্ড ওকে প্ৰথমবাৰ কি ম্যানুফ্যাকচাৰ্ড হৈছে টি ম্যানুফ্যাকচাৰ্ড হৈছে ওকে আৰু টি টু কেতিয়া ডিসকভাৰ হৈছিল 1823 okay it was discovered in 1823 by one Robert Bruce okay 1823 ডিসকভাৰ হৈছিল কোড ডিসকভাৰ হৈছিল no কোড ডিসকভাৰ হৈছিল sorry সি না কোনটো ট্ৰাইবে তেতিয়ালৈকে অসমৰ এটা ট্ৰাইব আছিল যোনে অলৰেডি গম পাইছিল চাহ খেতি কৰা চাহ বনোৱা ঠিক আছে হা নো ট্ৰাইব এটো সিংফো ট্ৰাইব আছিল ওকে দেয়াৰ वाज अ ট্ৰাইব সিংফো ট্ৰাইবে অলৰেডি গম পাইছিল ঠিক আছে চাহ খেতি কৰা চাৰ বিষয় আৰু এই সিংফো ট্ৰাইবৰ এজন লিডাৰ আছিল হেডম্যান আছিল নাম বেছা গাম ওকে তেওঁৰ লগত চিনাই কৰি দিয়া হৈছিল ৰবাৰ্ট ব্ৰুছক ওকে ৰবাৰ্ট ব্ৰুছক চিনাই কৰি দি তেওঁ ইন্ট্ৰোডিউস তেওঁ ৰবাৰ্ট ব্ৰুছক দেখাইছিল চাহ ওকে আৰু ৰবাৰ্ট ব্ৰুছে যেতিয়া হেতু চাহপাত যেটা তেওঁ চাই যে অসমতো মানে আৰু সিংফো হলৰ ক'ত থাকিছিল মেইনলি হে মাৰ্ঘেৰিটা ওচৰত ওকে প্ৰেজেন্ট ডে উজনি অসম একদম কৰ্নাৰ আৰু ব্ৰিটিছে মেইনলি উজনি অসম ইমান ভিজিট কৰা নাছিল কাৰণ উজনি অসমক ডাইৰেক্টলি পুৰন্দৰ সিংহ আন্ডাৰ দি থোৱা আছে তেওঁলোকে নামনি অসমটোহে কেপচাৰ কৰি থৈছে হয় নাই সো ব্ৰিটিছে তেতিয়া ৰবাৰ্ট ব্ৰুছে যেতিয়া ট্ৰেভেল কৰে তাতে গৈ মেলি তেওঁ ডিসকভাৰ কৰে যে চাহ মানে অসমতো খেতি কৰিব পাৰি ওকে সিংফো ট্ৰাইবৰ এজন লিডাৰ কাক লগ কৰে বেছা গাম এটো মই মেনশন ইয়াতে নাই লিখি লবা ঠিক আছে বেছা গাম আৰু কোনে লৈ যায় তেওঁ ৰবাৰ্ট ব্ৰুছক কোনে লৈ যায় লৈ গৈছিল মনিৰাম দেৱানী
ওকে তেওঁক লৈ গৈছিলে মণিৰাম দেৱানে কাৰণ সেইটো সময় মণিৰাম দেৱান এজন বহুত ইম্পৰ্টেণ্ট আমাৰ পাৰ্চনেলিটি হয় আমাৰ অসমৰ হিষ্ট্ৰীত মণিৰাম দেৱান ঠিক আছে মণিৰাম দেৱান সেইটো সময়ত তেওঁ কাম কৰি আছিলে ব্ৰিটিছৰ আণ্ডাৰতে ওকে তেওঁ কাম কৰিছিলে ব্ৰিটিছৰ আণ্ডাৰতে তেওঁ দিৱান নামৰ পৰা গম পাইছো নাম দিৱান হয় নাই তেওঁ এগৰাকী দিৱান আছিল দিৱান মানে যোনে একাউণ্ট চাই আৰু ঠিক আছে তেওঁ দিৱান আছিলে চ' চাহৰ যোনটো ডিস্কভাৰী হয় ৰবাৰ্ট ব্ৰুছে তেতিয়া ৰিয়েলাইজ কৰে যে চাইনা সেইটো সময়ত চাইনাৰ মানে পুৰা মনোপলি আছিলে চাহৰ মাৰ্কেটত অল অভাৰ ৱৰ্ল্ডত ঠিক আছে ইণ্ডিয়াৰ পৰা চাহ তেনেকৈ খেতি কৰা হোৱা নাছিলে চাইনাৰ যোনটো ভেৰাইটি আছিলে চাইনাৰ ভেৰাইটিতকৈ বহুত বহুত বেলেগ বুলি কোনে ডিস্কভাৰ কৰে ৰবাৰ্ট ব্ৰুছে ডিস্কভাৰ কৰে আৰু তেওঁ তেতিয়া সেইটো সময়ত 1823 পৰা লাহে লাহে যেতিয়া ৰিচাৰ্চ কৰে এইটো এৰিয়াৰ ওপৰত কৰি 1839ত গৈ অসমৰ ফাৰ্ষ্ট আছাম টি কোম্পানী ফৰ্ম হয় ব্ৰিটিছে ফৰ্ম কৰে 1830 কেতিয়া 9ত আছাম টি কোম্পানী ওকে আছাম টি কোম্পানী কেতিয়া ফৰ্ম কৰে 1839ত ওকে এইখিনি বস্তু লিখি ল'বা অনলাইন ষ্টুডেণ্টছ অলছ you note them down okay এইটো হয় 1839 ঠিক আছে ওকে এতিয়ালৈকে ব্ৰিটিছে এই 1820ত ওকে 1820ত যেতিয়া অকল নামনি অসম কেপচাৰ কৰিছিলে 30ৰ বিগিনিঙত পুৰন্দৰ সিংহক অফিচিয়েলি বহাই দিলে 33 হয় নাই তাৰপিছত লাহে লাহে তেওঁলোকে ৰিয়েলাইজ কৰিলে যে উজনি অসম ইজ অলছ' ভেৰি নেচাৰ লাইক ৰিচোৰ্চফুল হয় বহুত মানে বহুত ৰিচ হয় ৰিচোৰ্চেদি ঠিক আছে তেতিয়া তেওঁলোকে 1838ত ওকে 1838ত তেওঁলোকে এটা এক্ট এটা ওলালে তেওঁলোকে ক'লে যে পুৰন্দৰ সিংহই ভালকে তেওঁ ৰুল কৰিব পৰা নাই ওকে দেট ৱাজ জাষ্ট এ এক্সকিউজ পুৰন্দৰ সিংহ ভালকে ৰুল কৰিব পৰা নাই এণ্ড প্লাছ পুৰন্দৰ সিংহই যিমান হাই যোনটো ৰেভিনিউ আছিলে সেইটো দিব পৰা নাই ওকে ব্ৰিটিছক যোনটো দিব লাগে এভৰি ইয়াৰ সেইটো দিব পৰা নাই সেইকাৰণে তেওঁলোকে 1838ত উজনি অসমকো তেওঁলোকে এনেক্স কৰি ল'লে ব্ৰিটিছে এনেক্স কৰি ল'লে আৰু ঠিক আছে এনেক্স কৰি লৈ ল'লে নিজৰ আণ্ডাৰত আৰু এতিয়া গোটেই অসম নট অনলি নামনি অসম গোটেই উজনি অসমো গোটেই ব্ৰিটিছৰ আণ্ডাৰত আহি পৰে কেতিয়া আহি পৰে এইটো 1838 ওকে 1838ত ঠিক আছে অসমৰ পাৰ্টটো আহি পৰে তাৰপিছত লাহে লাহে বেলেগ ৰিজনছসমূহ তেতিয়া কিন্তু যোনটো মটক ৰাজ্য আছিলে ঠিক আছে মটক ৰাজ্য এতিয়াও কিন্তু ইণ্ডিপেণ্ডেণ্ট হৈ আছিলে মটক ৰাজ্য প্ৰেজেণ্ট ডে তিনিচুকীয়াৰ ওচৰত সেইটো 1840ত তাহাঁতক একুৱাই কৰা আৰম্ভ কৰে মটক হওক তাৰপিছত মণিপুৰ হওক কাছাৰী হওক সেইবোৰ ৰিজনো লাহে লাহে তেওঁলোকে 1840ত মানে কেপচাৰ কৰি মেলি গোটেই প্ৰেজেণ্ট ডে যোনটো নৰ্থ ইষ্ট আছে গোটেইখিনি নিজৰ আণ্ডাৰত লৈ আহে তেওঁলোকে ঠিক আছে ব্ৰিটিছে লৈ আহে ওকে 1839 আছাম টি কোম্পানী আচ্ছা তাৰপিছত মণিৰাম দেৱান এতিয়া আমি মণিৰাম দেৱানৰ বিষয়ে অলপ চাব লাগিব ঠিক আছে মণিৰাম দেৱান এজন বহুত ইম্পৰ্টেণ্ট কেৰেক্টাৰ হয় তেওঁ ঠিক আছে চ' মণিৰাম দেৱান তেওঁ মণিৰাম দেৱান ৱাজ তেওঁ প্ৰথমে একচুৱেলি কাম কৰি আছিলে তেওঁৰ অৰিজিনেল নাম আছিলে মণিৰাম দত্ত বৰুৱা ওকে তেওঁ মণিৰাম দত্ত বৰুৱা ওকে তেওঁ যিহেতু ব্ৰিটিছৰ আণ্ডাৰত কাম কৰিছিলে ওকে সেইকাৰণে তেওঁক দিৱান হিচাপে কাম কৰি আছিলে সেইকাৰণে তেওঁক মণিৰাম দিৱান বুলি বেছিকৈ ফেমাছ হয় ঠিক আছে কাৰণ দিৱান ৰূপে কাম কৰি আছিলে মণিৰাম দিৱান তাৰপিছত লাহে লাহে তেওঁ মানে ব্ৰিটিছৰ আচল ইণ্টেনশ্যনছবোৰ গম পায় আৰু ঠিক আছে লাহে লাহে আচল ইণ্টেনশ্যনছবোৰ গম পায় কেনেকৈ তেওঁলোকে এক্সপ্লইট কৰিব বিচাৰি আছে অসমক চ' সেইকাৰণে তেওঁ 1830ত ঠিক আছে 1830ৰ লাষ্টৰ ফালে যেতিয়া উজনি অসম যেতিয়া কেপচাৰ কৰি ল'লে তাৰপিছত তেওঁ নিজৰ জব ৰিজাইন কৰি মেলি তেওঁ ইণ্ডিপেণ্ডেণ্টলি তেতিয়া চাহ খেতি কৰিব ভাবে আৰু ঠিক আছে আৰু তাৰপিছত তেওঁ নিজৰ টি ষ্টেট এটা ইষ্টাব্লিছ কৰে এণ্ড হি বিকেম দ্য ফাৰ্ষ্ট টি গাৰ্ডেনাৰ অফ ইণ্ডিয়া ওকে যোনে মানে টি গাৰ্ডেন ইষ্টাব্লিছ কৰে বা চাহৰ খেতি কৰে আৰু ওকে ফাৰ্ষ্ট ইণ্ডিয়ান হয় গোটেই ইণ্ডিয়াৰে প্ৰথম তেওঁ ঠিক আছে মণিৰাম দেৱান মণিৰাম দেৱান ফাৰ্ষ্ট হয় আৰু তেওঁ যোনটো টি গাৰ্ডেন ইষ্টাব্লিছ কৰে সেইটো নাম হয় চিনামাৰা ওকে চিনামাৰা টি গাৰ্ডেন ক'ত আছে যোৰহাট ওকে চিনামাৰা টি গাৰ্ডেন যোৰহাটত ওকে চ' তেওঁৰ মণিৰাম দেৱান তেওঁৰ সেইটো লাইক এইটো লিখি ল'বা
চিনামৰা টি গাৰ্ডেন ওকে লিখি লোৱা অনলাইন ষ্টুডেণ্টছ লিখি ল'বা ফাৰ্ষ্ট টি গাৰ্ডেন established by মনোৰাম দেৱান চিনামাৰা টি গাৰ্ডেন চিনামাৰা টি গাৰ্ডেন ওকে ওকে তাৰপিছত মনোৰাম দেৱানে তাৰপিছত লাহে লাহে তেওঁৰ এতিয়াও যেতিয়া ব্ৰিটিছৰ আচল ইণ্টেনশ্যনছবোৰ গম পালে তেতিয়া ব্ৰিটিছৰ পৰা দূৰত আহি তেওঁ তেতিয়া ৰিভলিউশ্যন এটা কৰিবলৈ আৰম্ভ কৰিলে আৰু ঠিক আছে ৰিভলিউশ্যন আৰম্ভ কৰিলে কৰিবলৈ আৰু তেওঁ তেতিয়া সেইটো সময়ত মনোৰাম দেৱানে পিয়লি বৰুৱাৰ লগত লগ হৈ একচুৱেলি তেতিয়া ব্ৰিটিছক ডিথ্ৰন কৰিবলৈ ট্ৰাই কৰি আছিলে খেদাবলৈ ট্ৰাই কৰি আছিলে ওকে খেদাব ট্ৰাই কৰি আছিলে কেতিয়া মেইনলি ডিউৰিং দ্য ৰিভল্ট অফ 1857 কাৰণ এইটো পিৰিয়ডত কি হৈছিলে চিপাহী বিদ্ৰোহ হৈ আছিলে গোটেই ভাৰতত কিন্তু চিপাহী বিদ্ৰোহৰ মানে মেইনলি ক'ত হৈ আছিলে চিপাহী বিদ্ৰোহ টুৱাৰ্ডছ দ্য নৰ্থ ইণ্ডিয়া হয় নাই নৰ্থ ইণ্ডিয়া ফালে চিপাহী বিদ্ৰোহ বা চিপয় মিউটিনি উই কল ইট চিপয় মিউটিনি হয় নাই চিপয় মিউটিনি মেইনলি হৈ আছিলে নৰ্দাৰ্ণ ইণ্ডিয়া ফালে সব ব্ৰিটিছসকলৰ এগেইনষ্টত গোটেই চিপাহীসকলে ফাইট কৰি আছিলে ঝাঁচী কি ৰাণী ফাইট কৰি আছিলে ওকে বাহাদুৰ শ্বাহ জাফৰ যোন লাষ্ট মোগল এম্পায়াৰ তেওঁ ফাইট কৰি আছিলে এগেইনষ্ট দ্য ব্ৰিটিছ আৰু এই চিপাহী বিদ্ৰোহক আমি ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স বুলিও কওঁ ওকে ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স মংগল পাণ্ডে বিষয়ে পঢ়িছে চাগে হয় নাই মংগল পাণ্ডেৰ দ্বাৰা একচুৱেলি মংগল পাণ্ডে ৱাজ অলছ' ওৱান চিপাহী তেওঁ ব্ৰিটিছ চিপাহী আছিলে ব্ৰিটিছ চিপাহী মানে ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত আছিলে তেওঁৰ পৰাই যি আৰম্ভ হয় তাৰপিছত সেইটো গোটেই নৰ্থ ইণ্ডিয়াত সেইটো চলি আছিলে যেতিয়া কিন্তু অসমত ইমান ইফেক্ট কৰা নাছিলে ঠিক আছে অসমত ইফেক্ট কৰা নাছিলে কিন্তু মনোৰাম দেৱানে তেতিয়া সেইটো সুযোগ লৈ সেইটো চান্স লৈ তেওঁ তেতিয়া মানে ইয়াতো মানে ৰিভল্ট ষ্টাৰ্ট কৰিবলৈ তেওঁ ট্ৰাই কৰিছিলে আৰু তেওঁ ট্ৰাই কৰোঁতে তেওঁ বহুতখিনি লেটাৰ্ছ লিখিছিলে টু আহোমৰ যোন ৰয়েল পুৰন্দৰ সিংহৰ যোন গ্ৰেণ্ডছন আছিলে ঠিক আছে তাহাঁতক লিখিছিলে যে আমিও ইয়াত মানে ষ্টাৰ্ট কৰিব লাগে ঠিক আছে আৰু সেইটো মই মনোৰাম দেৱান তেতিয়া মেইনলি কলকাতাত থকা আছিলে কলকাতাত সেইটো মই কলকাতাৰ পৰা এনেকৈ লেটাৰ লিখি মেলি তেওঁলোকে জয়ন্তীয়া ৰজাক লিখে মণিপুৰৰ ৰজাক লিখে কাছাৰী ৰজাক লিখে যিমানখিনি কিংডম মানে ব্ৰিটিছে আহি কেপচাৰ কৰি ল'লে গোটেইখিনিক মানে এনেকৈ লেটাৰ লিখি আছিলে ঠিক আছে দুজন আছিলে মেইনলি মনোৰাম দেৱান আৰু পিয়লি বৰুৱা ঠিক আছে আৰু এবাৰ এই লেটাৰ্ছখিনি লিখি আছিলে এবাৰ সেই লেটাৰটো মানে ধৰা পৰিলে ঠিক আছে আৰু ধৰা পৰোঁতে তেতিয়া দুজনৰ নাম আহিলে মনোৰাম দেৱান আৰু পিয়লি বৰুৱা ইহঁতক কেপচাৰ কৰি হেং কৰি দিয়া হ'ল ঠিক আছে চ' সেইটো কেতিয়া হ'ল 26 ফেব্ৰুৱাৰী 1858 they were hanged in Jorhat and 1857 ৰিভল্টৰ আমি ক'ব পাৰোঁ অসমৰ দুজনে মাৰ্টিৰ হয় আৰু ওকে দুজনে মৃত্যুবৰণ কৰে মনোৰাম দেৱান আৰু পিয়লি বৰুৱা 1857 ৰিভল্টটো বা চিপয় মিউটিনি টাইম চ' চিপয় মিউটিনি একচুৱেলি অসমত তেনেকৈ আৰম্ভ হোৱা নাছিলেই ওকে তথাপি আৰম্ভ কৰিব ট্ৰাইহে কৰিছিলে কোনে মনোৰাম দেৱানে ওকে আচ্ছা চ' মনোৰাম দেৱান অলছ' বিকেম দ্য অনলি মনোৰাম দেৱান আৰু পিয়লি বৰুৱা দে বিকেম দ্য অনলি মাৰ্টিৰ ডিউৰিং চিপাহী বিদ্ৰোহ অৰ চিপয় মিউটিনি ঠিক আছে ওকে আচ্ছা তাৰপিছত ৰিভল্ট আকৌ কণ্টিনিউ হ'ল ওকে বহুতখিনি ৰিভল্ট হ'ল তাৰপিছত আৰম্ভ হ'ল কি হ'ল সেইটো সময়ত সেইটো চোৱাটো দৰকাৰ মেইনলি তেতিয়া 4টা ৰিভল্ট আমাৰ এক্সাম পইণ্ট অফ ভিউৰ কাৰণে 4টা ৰিভল্ট বহুত দৰকাৰ 4টা ৰেবেলিয়ন বহুত ইম্পৰ্টেণ্ট আমাৰ কাৰণে ওকে সেইটো পিৰিয়ডত আমি কোনটো পিৰিয়ড চাই আছোঁ যে 1858 পিছত চিপাহী বিদ্ৰোহৰ পিছত আৰু চিপয় মিউটিনিৰ পিছত 4টা ৰিভল্ট আছে 1861 1861ত এটা হ'ব 1893 এটা আৰু 1894 দুটা sorry 1894 দুটা ওকে এই দুটা অলপ মাইনৰ হয় বাট দিছ টু আৰ ভেৰি ইম্পৰ্টেণ্ট ওকে কিন্তু এক্সামৰ কাৰণে দিছ টু আৰ ভেৰি হিউজ আৰু বহুত ইম্পৰ্টেণ্টো হয় বাট 4টাই বাৰু এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট ঠিক আছে 1861ত ওকে 1861ত তেতিয়ালৈকে ব্ৰিটিছে মানে তেতিয়ালৈকে পূৰা এষ্টাব্লিছ কৰি লৈছে নিজৰ ৰুল ইণ্ডিয়াত অসমত ইণ্ডিয়াতো কৰিছে বাৰু অসমত মেইনলি আৰু ব্ৰিটিছে এতিয়া তেওঁলোকে ৰেভিনিউ কালেক্ট কৰে হয় নাই সকলো গাঁৱৰ পৰা ৰেভিনিউ লাগান কালেক্ট কৰে চ' লাহে লাহে তেওঁলোকে ৰেভিনিউ ইনক্ৰিজ কৰি আছিলে ওকে আৰু 1861ৰ পিৰিয়ডত সেইটো সময়ত মানুহৰ মাজত এইটো এটা লেণ্ড ৰেভিনিউ যোনটো আছিলে সেইটোতো ইনক্ৰিজ কৰিছিলে ঠিক আছে সেইটো কাৰণে মানুহৰ কমন আমাৰ কমন
গাঁৱৰ মানুহৰ মাজত মানে খং এটা লাহে লাহে খং এটা উঠি আছিলে তাৰপিছত কিন্তু এটা ৰিউমাৰ এটা ওলালে সেইটো সময়ত যে ব্ৰিটিছে তামোল পাণৰ ওপৰত অ'কে বিটেল নাট বুলি কয় হয় নাই বিটেল নাটৰ ওপৰতো তামোল পাণৰ ওপৰতো তেওঁলোকে কি কৰিব টেক্স দে উইল এপ্লাই টেক্স অন বিটেল নাট অ'কে আগতে সেইটো টেক্স নাছিলে অসমৰ মানুহে অবভিয়াছলি তামোল খাইছিলে এণ্ড তামোল ইজ নট তামোল পাণ ইজ নট অনলি লাইক খোৱা বস্তু অকল নহয় হয় নাই আমাৰ অসমীয়া মানুহৰ কাৰণে এইটো লগতে কি হয় এটা ট্ৰেডিশ্যন য়েছ সেইটো আমি লাইক পূজাই হওক বিয়াই হওক বা যিকোনো বস্তুতে আমাৰ তামোল পাণটো লাগেই য়েছ চ' সেইটো কাৰণে যেতিয়া তামোল পাণৰ ওপৰত যেতিয়া ৰিউমাৰটো ওলালে যে তামোল পাণৰ ওপৰত যেতিয়া টেক্স লগাব বুলি ৰিউমাৰটো ওলালে তেতিয়া সকলো মানুহ মানে ওলাই আহিলে ঘৰৰ পৰা ওলাই আহি তাতে ৰাইজ মেল পাতিলে কি পাতিলে ৰাইজ মেল মানে সভা ধৰা জেগাই জেগাই যেনেকৈ ৰাইজ মেল পাতি তেওঁলোকে ডিছকাছ কৰিব ল'লে যে ব্ৰিটিছে এনেকৈ কৰিলে কিন্তু এইটো বেয়া হ'ব আৰু ঠিক আছে তেওঁলোকে ৰিভল্ট কৰিব কিবা কৰিব এনেকুৱা ধৰণে আৰু সেইটো সময়ত ব্ৰিটিছে কি কৰিলে অপিয়াম অ'কে অপিয়াম বা যোনটো পপি কাল্টিভেশ্যন ন পপি কানি আমি কওঁ ন তেতিয়া অসমৰ মানুহে বহুত কানি খাইছিলে আৰু সেইটো সময়ত ঠিক আছে চ' পপি কাল্টিভেশ্যন সেইটো সেই পপি কাল্টিভেশ্যনৰ ওপৰত বেন কৰি দিছিলে পপি অ'কে পপি কাল্টিভেশ্যনটো সেইটো সময়ত তেওঁলোকে ব্ৰিটিছে বেন কৰিছিলে ব্ৰিটিছে ৰিজন কি দিছিলে তেওঁলোকে এইটো কৈছিলে যে মানুহৰ অসমীয়া মানুহে অপিয়াম খাই মেলি তেওঁলোকে অপিয়াম মানে খোৱা আছিলে আৰু আমাৰ সমাজত মানে বহুত প্ৰচলন আছে অপিয়াম খাই মেলি তেওঁলোকে মানে একো কাম নকৰে আৰু এলেহুৱা হৈ থাকে তেওঁলোকে একো কাম নকৰে বুলি কয় সেইটো কৈ মেলি সেইটো ৰিজন দি মেলি তেওঁলোকে মানে এইটো বেন কৰিছিলে আৰু সেইটো কাৰণে বহুতখিনি ছ'চাইটিৰ এনেকুৱা মানুহ আছিলে অলপ আপাৰ ক্লাছ মানুহ আছিলে যোনে মানে এইটো ছাপৰ্টো কৰিছিলে ব্ৰিটিছক ঠিক আছে ব্ৰিটিছ ছাপৰ্ট কৰিছিলে যেনেকৈ আমি এইটো পিৰিয়ডতে যদি তুমি লিটাৰেচাৰৰ লগত মিলোৱা লিটাৰেচাৰৰ লগত যদি লিটাৰেচাৰ এইটো কোনটো পিৰিয়ড চলি আছিলে সেইটো সময়ত ক'ব গ'লে যোনটো ছ'চাইটিৰ সেইটো পিৰিয়ডটো চলি আছিলে হয় নাই এই পিৰিয়ডটো 1860s 70s পিৰিয়ডটো কোনটো চলি আছিলে আমাৰ যোনটো ছ'চাইটিৰ ওপৰত লিটাৰেচাৰ লিখিছিলে আনন্দৰাম ঢেকিয়াল ফুকন আৰু কোন আছিলে গুণাভিৰাম বৰুৱা ভেৰি গুড আৰু হেমচন্দ্ৰ বৰুৱা তেওঁলোকে লিখি আছিলে হয় নাই ত' তেনেকৈ সঁচাকৈ মানে ছ'চাইটিত মানে এটা কি আছিলে বহুত ডাঙৰ ডিফাৰেঞ্চ এটা আছিলে তো ছ'চাইটিৰ সেইটো হাই ক্লাছ মানুহকেইটাই মানে কি কৰিছিলে ছাপৰ্ট কৰিছিলে ব্ৰিটিছক তেনেকৈ কিন্তু নৰ্মেল মানুহৰ কাৰণে পপি কাল্টিভেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছিলে ঠিক আছে তেওঁলোকে নিজেও কনজিউম কৰিছিলে সেইটো কাৰণে ইম্পৰ্টেণ্ট আৰু তেওঁলোকে মানে সেইটো কৰিয়ে মানে তেওঁলোকৰ এটা চ'ৰ্চ অফ ইনকামো হৈছিলে এইটো কাৰণ তেওঁলোকে সেইটো চেলো কৰিছিলে ঠিক আছে সেইটো চেল কৰিব পাৰিছিলে নৰ্মেল মানুহ তো ব্ৰিটিছে ডিচাইড কৰিলে সেইটো বেন কৰিবলৈ আৰু তেওঁলোকে ৰিজন কি দিলে যে অসমীয়া মানুহে এইটো হেল্থৰ কাৰণেও বেয়া হয় বুলি কয় ইটছ এ কাইণ্ড অফ টবাকো অনলি য়েছ ন হেল্থৰ কাৰণেও বেয়া হয় এণ্ড দেট ইজ লাইক অসমীয়া মানুহক মানে এলেহুৱা কৰে বুলি এইটো তেওঁলোকে ক'লে আৰু সেইকাৰণে বহুতখিনি মানুহৰ আপাৰ ক্লাছ মানুহক তেওঁলোকে ছাপৰ্টো পালে ঠিক আছে বাট দ্য মেইন কথা তেওঁলোকৰ কি আছিলে ব্ৰিটিছৰ সেইটো সময়ত মেইন ইণ্টেনশ্যন বিহাইণ্ড বেনিং অপিয়াম কাল্টিভেশ্যন অভিয়াছলি তেওঁলোক ইমান ভাল নাছিলে যে অসমৰ মানুহৰ হেল্থৰ কথা চিন্তা কৰিব বা অসমৰ মানুহৰ মানে এলেহুৱা হৈছে কিবা হৈছে এইটো কথা চিন্তা কৰিব তেওঁলোকৰ মেইন ইণ্টেনশ্যন এইটোৱে আছিলে যে অসমৰ মানুহে তেতিয়া চাহ খেতি কৰিব বিচৰা নাছিলে চাহ অসমত মানে বহুত ধুনীয়াকৈ খেতি হয় সেইটো অলৰেডি ব্ৰিটিছে ডিছকভাৰ কৰিছিলে 1920s 30s ন 30sলৈকে তেওঁলোকে মানে 40sলৈকে তেওঁলোকে আছাম টি কোম্পানী বনালে কিন্তু আমাৰ অসমীয়া মানুহে খেতি কৰিব বিচৰা নাছিলে কিয় কাৰণ আমি কিহৰ খেতি কৰি আছিলোঁ ধানৰ খেতি কৰি আছিলোঁ লগতে অপিয়ামো খেতি কৰি আছিলোঁ আমি সেইটো হয় নাই নিজৰ মাটিত আমি মেইনলি ধান আৰু অপিয়াম ধানেদি আমাৰ খোৱা বোৱা হৈ যায় তো আমি কিয় গৈ আকৌ বেলেগকৈ কিয় চাহ খেতি কৰিম অ'কে দেট ৱাজ দ্য থিং অ'কে তো সেইকাৰণে ব্ৰিটিছৰ কি আছিলে ব্ৰিটিছে সেইটো সময়ত মানে বহুতখিনি টি ৱৰ্কাৰ্ছ টি লেবাৰাৰ্ছ তেওঁলোকে অসমৰ বাহিৰৰ পৰা আনিবলগীয়া হ'ল ঝাৰখণ্ড ৰিজনৰ পৰা উৰিষ্যাৰ পৰা ৱেষ্ট বেংগলৰ পৰা তেনেকৈ মানে বহুতখিনি ৰিজনছৰ পৰা তেওঁলোকে টি ৱৰ্কাৰ্ছ টি লেবাৰাৰ্ছ আনিলে যোনক আমি আজি আনি মেলি ইয়াতে ষ্টেচন কৰিলে যাক আমি আজি টি ট্ৰাইবছ বুলি কওঁ হয় নাই তেওঁলোকো মানে আহি মেলি ইয়াতে ইষ্টাব্লিছ হ'ল ইয়াতে তেওঁলোকে ইষ্টাব্লিছ হয় ইয়াতে ব্ৰিটিছসকলে তেওঁলোকক থাকিব জেগা দিলে এণ্ড এভৰিথিং ঠিক আছে আৰু তেওঁলোকক এক্সপ্লইটো কৰিলে বহুত আৰু তেওঁলোকক ঘূৰি যাব নিদিলে এণ্ড এভৰিথিং অভাৰ টাইম কাম কৰালে এণ্ড এভৰিথিং যোনটো মানে একচুৱেলি ব্ৰিটিছৰ কাৰণেও মানে বহুত কি আছিলে আৰু খৰচাও হ'ল আৰু ব্ৰিটিছৰ কাৰণে ঠিক আছে বহুতখিনি চ' সেইকাৰণে ব্ৰিটিছে বিচাৰিছিলে যে অসমৰ মানুহে মানে কণ্ট্ৰিবিউট কৰিব লাগে আৰু সেই লেবাৰত অসমত ইয়াত থকা মানুহে
সো হেতু কাৰণে তেওঁলোকে অপিয়ামটো বেন কৰি যাতে মানে অসমৰ মানুহে যাতে মানে ইনকামৰ কাৰণে অপিয়াম সেল নকৰি এতিয়া যাতে ইনকামৰ কাৰণে তেওঁলোকে টি লেবৰেজ হিচাপে যাতে কাম কৰক সেই কাৰণে তেওঁলোকে মানে কি কৰিছিলে বেন কৰি দিছিলে ওকে সো সকলো ৰাইজ মেলত গোটেই যিমানখিনি ৰাইজ মেল হৈছিলে গাঁৱে গাঁৱে সকলোত মানে এইটো কথা ডিছকাছ কৰিলে আমাৰ অসমৰ গাঁৱৰ মানুহে সকলোৱে ডিছকাছ কৰিবলৈ লওঁতে এটা ৰাইজ মেল এটা হৈছিলে ফুলগুৰিত ওকে ফুলগুৰিত এটা ৰাইজ মেল এটা হৈছিলে ফুলগুৰি আছে বৰ্তমান নগাঁও ওকে নগাঁৱত সো ফুলগুৰিত 1861ত যোনটো ৰাইজ মেল হৈছিলে সেইটো ৰাইজ মেলত মানুহসকলে মানুহকেইটাই তাতে মানে তাতে মেমৰেণ্ডাম এটা দিলে ব্ৰিটিছক ওকে ব্ৰিটিছক মেমৰেণ্ডাম দিলে ব্ৰিটিছ মানে তেতিয়া কোন আছিলে কমিশনাৰ আছিলে তেতিয়া নগাঁৱৰ কমিশনাৰক মেমৰেণ্ডাম দিলে দ্যাট আপোনালোকে মানে অপিয়াম কাল্টিভেশ্যন আৰু ৰেভিনিউ যোনটো ইনক্ৰিজ কৰি আছে সেইটো মানে অঁতৰাই দিব লাগে উইদিন কিবা এটা ডেট এটা দিলে আৰু উইদিন চ' এণ্ড চ' ডেট ঠিক আছে আৰু ব্ৰিটিছে সেইটো ইমান দিনৰ এসপ্তাহ চামথিং ডেট সেইটো তেওঁলোকে নকৰিলে তাৰ পিছত যোনটো ৰাইজ মেল যোনটো নেক্সট দিনা যোনটো ৰাইজ মেল পাতিছিলে তাতে বহুত মানুহ তেতিয়া মানে কি কৰিলে এৰাউণ্ড 4000 বুলি কয় 4000 to 5000 মানুহ তেতিয়া তেওঁলোকে লাঠি লৈ আহিলে আৰু ঠিক আছে তেওঁলোকে লাঠি লৈ আহিলে কি কাৰণৰ কাৰণে লাঠি লৈ আহিলে নো ওৱান নোজ আৰু বহুতখিনি মানুহে মেক্সিমাম মানুহে লাঠি লৈ আহিলে আৰু যেতিয়া লাঠি লৈ আহিলে তেতিয়া কমিশনাৰে নগাঁৱৰ এটা কমিশনাৰে তেওঁ নিজৰ জুনিয়ৰ এজন আছিলে লেফটেনেণ্ট সিংগাৰ বুলি ঠিক আছে এডিশনেল কমিশনাৰ আছিলে most probably এডিশনেল কমিশনাৰ তেওঁ লেফটেনেণ্ট সিংগাৰ ওকে তেওঁ পঠিয়ালে ক্ৰাউডটো কণ্ট্ৰোল কৰিবলৈ ক্ৰাউডে কিন্তু একো কৰা নাছিলে তেতিয়ালৈকে ক্ৰাউডটো কণ্ট্ৰোল কৰিবলৈ আৰু তেওঁ যেতিয়া গৈ পায় তেতিয়া তেওঁ সব মানুহৰ পৰা নিজৰ কি বুলি কয় নিজৰ আৰ্মিক মানে কয় পুলিচমেনক কয় লেফটেনেণ্ট সিংগাৰ দ্যাট সব মানুহৰ পৰা লাঠি বেম্বো ষ্টিক্সখিনি লৈ ল'ব কয় আৰু ওকে তেওঁ অৰ্ডাৰ কৰে কি লৈ ল'ব লাগে বুলি কয় আৰু তেনেকৈ যেতিয়া ল'ব যায় পুলিচমেনকেইটা ল'ব যাওঁতে চবেই মানে তাতে কি হয় ঠেলাঠেলি হয় ওকে ঠেলাঠেলি হয় তেতিয়া দুটাৰ মাজতে পুলিচ আৰু গাঁৱৰ মানুহকেইটাৰ মাজতে মানে কি হয় যুদ্ধ এটা মানে সৰু মৰুকৈ কনফ্লিক্ট এটা ষ্টাৰ্ট হৈ যায় আৰু সেইটো কনফ্লিক্টতে লেফটেনেণ্ট সিংগাৰ ৱাজ হিট অন হেড বাই এ ষ্টিক এণ্ড হি ৱাজ কিল্ড ওকে হি ডাইড ওকে তেওঁ মৰি যায় তেওঁৰ ডেড বডিটোক উঠাই গাঁৱৰ মানুহে কলং নদীত পেলাই দিয়ে তেতিয়া ঠিক আছে এইটো মানে এটা বহুত ডাঙৰ ঘটনা হৈ যায় আৰু তেতিয়া ব্ৰিটিছ যেতিয়া গম পায় এনেকুৱা তেওঁলোকৰ এছিষ্টেণ্ট কমিশনাৰক মাৰি পেলোৱা হৈছে তেতিয়া ব্ৰিটিছে আহি বহুতখিনি মানুহক তেতিয়া তাতে মাৰি পেলায় আৰু তাতে ঠিক আছে সেইটোৱে হৈছে প্ৰথম ফাৰ্ষ্ট পিজন আপৰাইজিং বুলি কওঁ প্ৰথম গাঁও সকলৰ বা আমি কি কওঁ প্ৰথম খেতিয়কসকলৰ প্ৰথম ৰিভল্ট বুলি ক'ব পাৰোঁ ফাৰ্ষ্ট পিজন আপৰাইজিং দ্যাট ৱাজ ফুলাগুৰি ধাৱা ওকে ফুলাগুৰি আপৰাইজিং দ্যাট হ্যাপেন্ড ইন 1861 ওকে এইটো ইম্পৰ্টেণ্ট হয় দেই ফুলাগুৰি ধাৱা সো কিয় হৈছিলে এইটো ডিউ টু বেন অন ওপিয়াম কাল্টিভেশ্যন এণ্ড নিউজ অফ ইম্পজিং টেক্স অন তামোল পাণ একচুৱেলি কৰা নাছিলে এইটো এটা ৰিউমাৰ বা নিউজ এটাহে ওলাইছিলে তামোল পাণৰ ওপৰত কৰিব বুলি কাক মাৰি পেলোৱা হৈছিলে লেফটেনেণ্ট সিংগাৰ ওকে লেফটেনেণ্ট সিংগাৰ ৱাজ কিল্ড আচ্ছা তাৰপিছত ইয়াৰ পিছত আমাৰ নেক্সট যোনটো ৰিভল্ট হয় দুটা ৰিভল্ট 1893 আৰু 94 ওকে 1893 আৰু 94 93 হৈ গ'ল ৰঙিয়াত 93 revolt was wrong same on it was on protest against increase in land revenue okay land revenue আৰু land revenue তাহাঁতে ইনক্ৰিজ কৰা মোটিভটো সেইটোৱে আছিলে যে লেণ্ডত যদি ইমান ৰেভিনিউ দিব লাগে আমি নিজে খেতি কৰিবলৈ নিজে খেতি কৰিলে যদি ইমান দিব লাগে তেতিয়া মানুহে কি কৰিব অসমীয়া মানুহে যাতে সেইটো এৰি মেলি চাহৰ খেতি কৰিবলৈ চাহৰ গাৰ্ডেনত যাতে যায় আৰু সেইটো কাৰণে তাহাঁতে লেণ্ড ৰেভিনিউ ইনক্ৰিজ কৰি আছিলে ওকে সো তেতিয়া ৰাইট হৈ গৈ ৰঙিয়া আৰু লাচিমাত দুটা হয় সেইটো ইম্পৰ্টেণ্ট 1893 আৰু 94 লাচিমা প্ৰেজেণ্ট ডে বৰপেটা ৰিজনত পৰে ঠিক আছে লাচিমা and this was also due to increasing land revenue and one another very major এটা হৈছিলে 1894 য'ত around like official figure মতে কিমান 1500 something মানুহক গাঁৱৰ মানুহক মানে মাৰি পেলোৱা হয় আৰু সেইটো গুলিয়াই মাৰি পেলোৱা হয় সেইটো হৈছিলে পথৰুঘাট সেইটো কোথায় হৈছিলে পথৰুঘাটত হৈছিলে দৰং প্ৰেজেণ্ট ডে দৰঙত পৰে এইটো ঠিক আছে পথৰুঘাট এইটো অলপ স্পেলিঙত মিষ্টেক হৈছে এইটো দেই পথৰুঘাটৰ ৰণ বুলি কোৱা হয় এইটো 1894 হৈছিলে পথৰুঘাট আচল স্পেলিংটো লিখিলো পথৰুঘাট ওকে পথৰুঘাটৰ ৰণ বুলি কোৱা হয় বা পথৰুঘাট ৰিভল্ট আৰু পথৰুঘাটক অসমীয়া আসামছ জেলেনৱালা বাগ বুলি কোৱা হয় কিয় কাৰণ চেম জেলেনৱালা বাগত যেনেকৈ ইনচিডেণ্ট হৈছিলে
সেইটো অসমতো সেইটো সময় তাৰ আগতে ইনফেক্ট তাৰ আগতে হয় নাই কাৰণ জেলিয়ানৱালা বাগত কেতিয়া হৈছিলে 1919 এইটো বহুত আগতে অসমত তেনেকৈ এটা ঘটনা হৈ গৈছিলে ঠিক আছে পথৰুঘাটৰ ৰণ পথৰুঘাট ৰিভল্ট বা পথৰুঘাটৰ ৰণ কেতিয়া আছিলে 1894 ওকে 1894 ঠিক আছে ওকে দিস আৰ দ্য ৰিভল্ট যোন ইম্পৰ্টেণ্ট ৰিভল্টছ যোনকেইটা হৈছিলে আৰু সেইটো সময় ওকে এতিয়া পেৰেলেলি সেইটো সময়ত যে ৰিভল্টছখিনি হৈ আছে তো আমাৰ এটা ৰাষ্ট্ৰীয়তাবাদ বুলি যোনটো কওঁ বা যোনটো আমি নেশ্যনেলিজম বুলি যোনটো কওঁ হয় নাই নেশ্যনেলিজমৰ এটা গ্ৰোথ এটা হৈ আছে ওকে উইদিন পিপল অফ আছাম অসমৰ মানুহৰ মাজত কি হৈছে নেশ্যনেলিজম এটা গ্ৰোথ হৈ আছে হয় নাই মানুহে এতিয়া নিজকে ভাৰতৰ লগত এটেচ কৰিব পাৰিছে উইথ ইণ্ডিয়া পিপল অফ আছাম ইজ নাও গেটিং এটেচড উইথ দ্য আইডিয়া অফ এ কাণ্ট্ৰি কল ইণ্ডিয়া ওকে কাৰণ 1800 ষ্টাৰ্টিঙত ক'ব গ'লে কোনখন মানুহক যদি তুমি 1800ৰ ষ্টাৰ্টিঙত যদি তুমি টাইম ট্ৰেভেল কৰি গৈ অসমৰ মানুহক সোধা কোনখন দেশত থাক হুইচ কাণ্ট্ৰি ইউ লিভ ইন দেৰ ৱাজ ন' আইডিয়া অফ ইণ্ডিয়া বা ভাৰত বুলি কোনো কাণ্ট্ৰি নাছিলে তেতিয়া কি আছিলে কিংডম আছিলে হয় নাই যেনে জেণ্টিয়া ৰিজনত আছিলে আমি জেণ্টিয়া কিংডমত থাকোঁ মণিপুৰ কিংডমত থাকোঁ কাছাৰীত থাকোঁ আহোম কিংডমত থাকোঁ এনেকুৱা ইণ্ডিয়া বুলি কাণ্ট্ৰি নাছিলে মেইনলি সেই ইণ্ডিয়াৰ আইডিয়াটো কেতিয়া আহে ব্ৰিটিছ অহাৰ পিছত আফটাৰ চিপৰ মিউটিনিৰ পিছত ঠিক আছে যেতিয়া মেইনলি ৰিয়েলাইজ কৰা যায় যে ব্ৰিটিছে একচুৱেলি আমাক মানে কি কৰি আছে এক্সপ্লইটহে কৰি আছে ঠিক আছে আগতে ইণ্ডিয়ানসকলে যেতিয়া ব্ৰিটিছ আহিছিলে একচুৱেলি তেওঁলোকক মানে কি আৰু তেওঁলোকক মানে বাবু বুলি মানি লৈছিলে আৰু হয় নাই এজন ন তেওঁলোকক মানে এনেকৈ ৰিভল্টো কৰা নাছিলে ইণ্ডিয়ান মানুহ মানে ইমানে কি আছিলে ইন'চেণ্ট হাম্বল হয় নাই অতিথি দেৱ ভৱ বুলি ধৰি লৈছিলে চ' লাহে লাহে যেতিয়া ৰিয়েলাইজ কৰিলে দেট ইণ্ডিয়ানছ আৰ একচুৱেলি এক্সপ্লইটেড বাই দ্য ব্ৰিটিছ অ'কে এজন দেৰ ৱাজ ওৱান ভেৰি এজন ডাঙৰ নেশ্যনেলিষ্ট এজন আছিলে দাদা ভাই নৰজী বুলি ঠিক আছে মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰীত পঢ়িবা দাদা ভাই নৰজীয়ে তেওঁ এখন মানে বহুত ইম্পৰ্টেণ্ট এটা বহুত ডাঙৰ কিতাপ এখন লিখিছিলে অ'কে এইটো আনব্ৰিটিছ ৰুল অফ ইণ্ডিয়া বুলি এটা আছিলে অ'কে পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল অফ ইণ্ডিয়া এনেকুৱা কিবা আছিলে আৰু তাত তেওঁ লিখিছিলে কেনেকৈ ইণ্ডিয়াক কেনেকৈ মানে এক্সপ্লইট কৰি আছে অ'কে নামৰ কাৰণে তেওঁলোকে ৰেলৱে বনাইছিলে বাট ৰেলৱে কিয় বনাইছিলে ইণ্ডিয়াৰ মানুহৰ কাৰণে বনাইছিলে নে ন' নিজৰ ৰিচোৰ্চেছবোৰ কাঠ হওক যিমান ৰিচোৰ্চেছ আছে চব মানে ট্ৰান্সফাৰ কৰিবলৈ আৰু হয় নাই তেওঁলোকে সেইটো সময়তে ধৰা এছিয়াৰ প্ৰথম তেলঘাট অ'কে তেলঘাটো ইয়াতে অসমত ডিছকভাৰ কৰি লৈছিলে ডিগবৈত ডিছকভাৰ কৰি লৈছিলে হয় নাই তেনেকৈ বহুতখিনি ৰিচোৰ্চেছ তেওঁলোকে তেনেকৈ খান্দি উলিয়াই বস্তু উলিয়াই মেলি তেওঁলোকে এক্সপ্লইট কৰি আছে আৰু সেইটো ৰিয়েলাইজ কৰোঁতে ইণ্ডিয়াৰ মানুহৰ অলপ বেছিকৈ টাইম লাগিলে আৰু অ'কে চ' মেইনলি যি কি নহওক লাষ্টত গৈ মেলি 19th চেঞ্চুৰীৰ লাষ্টত গৈ মানে ইণ্ডিয়ান মানুহে প্লাছ অসমৰ মানুহে এইটো ৰিয়েলাইজ কৰিলে অ'কে আৰু সেইটো সময়ত 1880s পিৰিয়ডত মানে বহুতখিনি ইণ্ডিয়ান মানুহে আৰু প্লাছ অসমৰ মানুহেও বহুতখিনি এছ'চিয়েশ্যনছ বনাই আছিলে দে আৰ মেকিং ভেৰিয়াছ এছ'চিয়েশ্যনছ বনাই আছিলে who would not directly revolt against the British, but who would take part in criticizing the British government. যেনে ব্ৰিটিছ গভৰ্ণমেণ্টক একচুৱেলি মানে কি কৰিব ক্ৰিটিচাইজ কৰিব তেওঁলোকৰ পলিচিছবোৰ ক্ৰিটিচাইজ কৰিব অ'কে এনেকুৱা নহয় যে তেওঁলোকে মানে এটা ইনচাৰ্জেণ্ট গ্ৰুপ বনাই লৈছে যোনে বন্দুক চন্দুক লৈ বম চম লৈ মানে ফাইট কৰিব যাব ন তাহাঁতি বনাইছে এটা ভাল বুদ্ধিজীৱীসকল ইণ্টেলিজেণ্ট পিপল পঢ়া শুনা মানুহসকলে হু উইল ক্ৰিটিচাইজ দ্য ব্ৰিটিছক কেনেকুৱা মানে তেওঁলোকে মানে নিজৰ কথা শুনাব আৰু ব্ৰিটিছৰ নিজৰ মতে যে ৰুল কৰিব পাৰিব সেনেকুৱা নহয় তাতেও ডিমাণ্ড কৰিব যে আমাক এইটো লাগে আমাক ভাল ৰাস্তা লাগে আমাক ড্ৰিংকিং ৱাটাৰ ফেচিলিটি লাগে অ'কে দে উইল চে দেট তেনেকুৱা টাইপৰ আৰু চ' সেই পিৰিয়ডত ফ্ৰম 1880s 1890s নট অনলি ইন আছাম বাট ইণ্ডিয়াটো মানে বহুতখিনি দেৰ আৰ ভেৰিয়াছ এছ'চিয়েশ্যনছ দেট ৱেৰ ফৰ্মড ডিউৰিং দিছ পিৰিয়ড অ'কে যেনেকৈ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অ'কে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কেতিয়া ফৰ্ম হৈছিলে 1885 অ'কে 85ত ঠিক আছে 1885ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যেনেকৈ ফৰ্ম হৈছিলে তেনেকৈ অল অভাৰ ইণ্ডিয়া বেলেগ জেগাত বেলেগ এছ'চিয়েশ্যনছ বহুত ফৰ্ম হৈছিলে তেনেকৈ অসমতো কি এছ'চিয়েশ্যনছ ফৰ্ম হৈছিলে দ'জ আৰ ভেৰি ইম্পৰ্টেণ্ট ফৰ আছ ফ্ৰম আৰ এক্সাম পইণ্ট অফ ভিউ অ'কে অসমত কি এছ'চিয়েশ্যন ফৰ্ম হৈছিলে আৰু কোনে ফৰ্ম কৰিছিলে সেইটো ইম্পৰ্টেণ্ট যোৰহাট সাৰ্বজনিক সভা দিছ ইজ ইম্পৰ্টেণ্ট এইটো বহুত সোধে এক্সামত ঠিক আছে যোৰহাট সাৰ্বজনিক সভা was formed in 1884 কংগ্ৰেছ হোৱাৰ আগতেই অ'কে কংগ্ৰেছ হোৱাৰ আগতে যোৰহাট সাৰ্বজনিক সভা was formed by
Jagannath Borua. Okay, Jagannath Borua. He was the founder secretary. Okay, Jagannath Borua. যাৰ নামত যোৰহাটত কলেজ এখনো আছে জেবি কলেজ বুলি কওঁ আমি হয়নে আচ্ছা 1884 বাই জগন্নাথ বৰুৱা অবভিয়াছলি ক'ত ফৰ্ম হৈছিলে যোৰহাটত ফৰ্ম হৈছিলে ফাউণ্ডাৰ প্ৰেচিডেণ্ট কোন আছিলে ৰাজ নাৰায়ণ সিনহা নট ডেট ইম্পৰ্টেণ্ট অ'কে সুধিলে এক্সামত সোধে জগন্নাথ বৰুৱাৰ বিষয়ে তেজপুৰ ৰায়ত সভা 1884 বাই হৰিবিলাস আগৰৱাল অ'কে হৰিবিলাস আগৰৱালে 1884 চেম ইয়াৰ তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভা 1886 অল আসাম ৰায়ত সভা কিন্তু বহুত দেৰিকৈ হৈছিলে সেইটো হৈছিলে 1933 অল আসাম সেইটো কোনে কৰিছিলে নবীন চন্দ্ৰ বৰদলৈ কৰিছিলে অ'কে তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট অসমৰ ফাৰ্ষ্ট আসামছ ফাৰ্ষ্ট পলিটিকেল অৰ্গেনাইজেশ্যন এইটো পিয়ৰলি পলিটিকেল আগৰখিনি পলিটিকেল নাছিলে পিয়ৰলি তেওঁলোকে জাষ্ট ক্ৰিটিচাইজ কৰিবলৈ নিজৰ ডিমাণ্ডবোৰ ৰাখিবলৈ তেনেকুৱা ফাৰ্ষ্ট পলিটিকেল এছ'চিয়েশ্যন যোনটো আছিলে এইটো আছিলে আসাম এছ'চিয়েশ্যন অ'কে আসাম এছ'চিয়েশ্যন ইজ দ্য ফাৰ্ষ্ট পলিটিকেল এছ'চিয়েশ্যন keep this thing in mind Assam Association it was founded in 1903 by Manik Chandra Borua okay ito mona thaba this has also been asked in exam anytime okay Manik Chandra Borua MCB boli mona thaba okay Manik Chandra Borua ঠিক আছে it first political organization okay keep this thing in mind okay first political association বা organization okay founded in 1903 by Manik Chandra Borua okay first session Assam Association of first session ক'ত হৈছিলে ডিব্ৰুগড় with Raja Prabhat Chandra Borua বা Prabhat Chandra Borua বুলি মনত থলে হ'ল as president Jagannath Borua as vice president আৰু Manik Chandra Borua তেওঁ নিজে কি আছিলে জেনাৰেল সেক্ৰেটাৰী আছিলে ঠিক আছে প্ৰেসিডেন্টৰ নাম মনত থলে হ'ব আৰু জেনাৰেল সেক্ৰেটাৰী অবভিয়াছলি তেওঁ নিজে Manik Chandra Borua ফাৰ্ষ্ট ক'ত হৈছিলে ফাৰ্ষ্ট সেশনটো প্ৰথম মিটিংটো ডিব্ৰুগড় হৈছিলে ঠিক আছে Prabhat Chandra Borua ফাৰ্ষ্ট প্ৰেসিডেন্ট Prabhat Chandra Borua MCB PCB এনেকৈ মনত থবা ঠিক আছে অম্বিকাগিৰি ৰায় চৌধুৰী তেওঁ ফৰ্ম কৰিছিলে সেৱা সংঘ ওকে এইটো ইম্পৰ্টেণ্ট অম্বিকাগিৰি ৰায় চৌধুৰী কি ফৰ্ম কৰিছিলে সেৱা সংঘ ইট ৱাজ ফৰ্ম ডিউৰিং স্বদেশী মুভমেণ্ট স্বদেশী মুভমেণ্ট কেতিয়া হৈছিলে 1906 ওকে 5ত পাৰ্টিশন হৈছিলে দেন 5 to 5 6 you can say yeah okay so স্বদেশী মুভমেণ্টৰ টাইমত okay স্বদেশী মুভমেণ্ট স্বদেশী মুভমেণ্টটো কি আছিলে Seva Sangh was kind of political organization. Acha. Swadeshi movement to ki asile eto moment after partition of Bengal. Bengal jeta duta bhagot bhag kori disile. Bengal to kyo duta bhagot bhag kori disile British because Bengal was the center of Indian nationalism boli koa. Okay, Bengal was the center. Mane Bengal hetu homayt mane actually British ahi ঠিক আছে ক্ৰনলজিটো বুজিবা ব্ৰিটিছে আহি প্ৰথমে এস্টাবলিশ কৰিছিলে নিজকে মানে ভালকে কোট কৰিছিলে বেংগলত হয়নে বেটল অফ প্লাছিৰ যুদ্ধ জিকিছিলে ব্ৰিটিছে হয়নে তাতে তেওঁলোকে 1830ত বহুতখিনি কলেজেছ এস্টাবলিশ কৰিছিল কলেজেছ ওকে ফৰ্ট উইলিয়াম কলেজ বহুতখিনি কলেজেছ তেনেকৈ এস্টাবলিশ কৰিছিলে আৰু সেই কলেজেছত পঢ়িবলৈ ফ্ৰম ফাৰ অফ এৰিয়া মানে বহুত মানুহ ইণ্ডিয়ান মানুহ গৈছিলে আৰু পঢ়িবলৈ অসমৰ পৰা অসমত একো কলেজ নাছিলে ইয়াৰ পৰা গৈছিলে চবে then Bengal became a center of like nationalism hoar agode Bengal actually became a center of intelligentsia boli ko মানে মানুহ বহুত ইন্টেলিজেন্ট আছিল এটো বেংগলৰ মানুহ এতিয়াও চাবা বেংগলৰ মানুহ মানে কিতাপ পঢ়ি ভাল পায় ঠিক আছে বেংগলৰ মানুহ বহুত কিতাপ পঢ়ি ভাল পায় বুলি কয় কাৰণ আৰু তেওঁলোকে হেতু সময়ত পঢ়ি মানে ইমান ইন্টেলিজেন্ট হৈ গৈছিলে they were studying about revolts in various parts of the world তেতিয়া বেলেগ ওয়ার্ল্ডৰ বেলেগ পাৰ্টত কি ঘটি আছে ওকে হেতু বেংগলৰ মানুহে তেতিয়া পঢ়ি গম পাইছিল বা বেংগলত জনে পঢ়িব যায় যেনেকৈ মনিৰাম দেৱান গৈছিলে তেওঁ গম পাইছিলে লক্ষ্মীনাথ বেজবৰুৱা তেওঁ গৈছিলে তেওঁ গম পাইছিলে হয়নে সো তেতিয়া মানে ফ্ৰেঞ্চ ৰিভলিউচনৰ বিষয়ে পঢ়িছিলে ৰাছিয়ান ৰিভলিউচনৰ বিষয়ে পঢ়িছিলে তেতিয়া তেওঁলোকে ৰিয়েলাইজ কৰিছিলে ব্ৰিটিছে দেখোন আমাৰ লগত হেতুৱে কৰি আছে আমিও ৰিভল্ট কৰিব লাগে ওকে সো হেতি মানে they were separate they were a bit different than normal Indian people are no Bengali people were a bit different there over there so Bengalot হেকাৰণে কি হয় it became the center of Indian nationalism তাতে যিমানখিনি nationalist ideas grow হৈছিলে no হেতু সময় হেখিনি বাকি কোনো পাৰ্টত তেনেকা গ্ৰো হোৱা নাছিলে ওকে হেকাৰণে তুমি চাবা most of the
freedom fighters. Okay, most of the freedom fighters they belong to Bengal only. Okay, Bengal of Rabindranath Tagore literature related তেওঁ বহুতখিনি কন্ট্ৰিবিউশন কৰিছিলে আমাৰ ফ্ৰীডম ষ্ট্ৰাগলত হয় নাই সুভাষ সুভাষ চন্দ্ৰ বোস হওক অৰবিন্দ ঘোষ হওক ঠিক আছে দেভাৰ ভেৰিয়াছ লাইক তাতে মানে চেণ্টাৰ আছিলে আৰু ব্ৰিটিছেও সেইটো বহুত সোনকালে ৰিয়েলাইজ কৰিছিলে বেংগল যদি এক হৈ থাকে গোটেই বেংগল ইজ এ ভেৰি বিগ প্ৰভিন্স ন বেংগল যে মানুহে যদি পুৰা ইউনাইটেড হৈ থাকে তেতিয়া বেংগল মেইনলি কি আছিলে was divided মানে not divided actually মানে ডেমোগ্ৰাফিটো কেনেকুৱা আছিলে হিন্দু আছিলে বেংগলী কৈছিলে সবে হিন্দু আছিলে আৰু মুছলিম আছিলে মুছলিমবোৰ মেইনলি আছিলে সাউথৰ ফালে ঠিক আছে মানে প্ৰেজেণ্ট ডে বাংলাদেশৰ ফালে বাংলাদেশটো বেংগল বুলি কৈছিলে ন গোটেইখিনি চ' বেংগল তলৰ ফালে আছিলে মুছলিমখিনি আৰু ওপৰত নৰ্থৰ ফালে আছিলে হিন্দুখিনি অ'কে চ' তেওঁলোকে সেইটো ডিভাইড কৰিছে ব্ৰিটিছে কি কৈছিলে ডিভাইড এণ্ড ৰুল পলিচি অফ ব্ৰিটিছ হয় নাই ব্ৰিটিছে কি কৈছিলে সেইটো ডিভাইড কৰি দিছিলে হিন্দু আৰু মুছলিমৰ মাজত বাউণ্ডাৰী এটা বনাই দিছিলে যে এইটো ৱেষ্ট বেংগল এইটো ইষ্ট বেংগল বুলি আৰু ব্ৰিটিছে সেইটো কৈছিলে ব্ৰিটিছে বাহানাৰ এক্সকিউজটো এইটোৱে দিছিলে দেট দিছ ইজ ফৰ এডমিনিষ্ট্ৰেটিভ পাৰ্পজ বেংগল ইমান ডাঙৰ ইমান পপুলেশ্যন আছে আমি চম্ভালিব পৰা নাই সেইকাৰণে আমি ডিভাইড কৰি দিছোঁ বিটুইন ইষ্ট বেংগল এণ্ড ৱেষ্ট বেংগল এনেকৈ কৈছিলে বাট একচুৱেলি তেওঁলোকৰ কি আছিলে যে হিন্দু বেংগলী আৰু মুছলিম বেংগলীৰ মাজত কনফ্লিক্ট আনিব লাগে ডিভাইড কৰি দিব লাগে সেইকাৰণে তেওঁলোকে সেইটো কৰিছিলে ঠিক আছে আৰু সেইটো ইমান ছাকচেছফুল নহ'ল তেওঁলোকে ৱেষ্ট বেংগল আৰু ইষ্ট বেংগল যেতিয়া বনাই দিছিলে তাৰপিছত ইণ্ডিয়ান মানুহে তেতিয়া কি আৰম্ভ কৰিলে স্বদেশী মুভমেণ্ট আৰম্ভ কৰিলে অ'কে পিপল ইষ্ট বেংগল আৰু ৱেষ্ট বেংগলৰ মানুহ আহি ইচ আদাৰক তেওঁলোকে ৰাখি বান্ধিছিলে ঠিক আছে ব্ৰাদাৰহুড দেখাবলৈ স্বদেশী মুভমেণ্ট আৰম্ভ কৰে স্বদেশী মুভমেণ্টত সকলোৱে ফৰেনৰ নিজৰ ফৰেন যদি কাপোৰ আছে ফৰেন যদি কিতাপ আছে সকলো জ্বলাই দিছিলে তেওঁলোকে যিমান লয়াৰ্ছকেইটা বা ব্ৰিটিছ আৰ্মিত যিমানে চাকৰি কৰিছিলে ব্ৰিটিছ অফিচত যিমানে চাকৰি কৰিছিলে চব চাকৰি বাদ দিছিলে লয়াৰে প্ৰেক্টিছ বাদ দিছিলে ঠিক আছে ফৰেন যোনবোৰ ব্ৰিটিছ স্কুলত যোনে পঢ়িছিলে ব্ৰিটিছ কলেজত যোনে পঢ়িছিলে সিহঁতি পঢ়া বাদ দিছিলে সেইটো স্বদেশী মুভমেণ্ট তেনেকৈ ষ্টাৰ্ট হৈছিলে অ'কে এইটো আৰু সেইটো সময়ত স্বদেশী মুভমেণ্ট হওঁতে অসমতো বহুতখিনি এছ'চিয়েশ্যনছ বা অসমৰো বহুত ফ্ৰীডম ফাইটাৰ্ছে এইটোত যোগদান কৰিছিলে আৰু যেনেকৈ অম্বিকাগিৰি ৰায়চৌধুৰী ইজ দ্য প্ৰমিনেণ্ট ওৱান অ'কে তেওঁ সেৱা সংঘ ষ্টাৰ্ট কৰিছিলে আৰু অলছ' তেওঁ ষ্টাৰ্ট কৰিছিলে অসম সংৰক্ষণী সভা অ'কে অম্বিকাগিৰি ৰায়চৌধুৰী ফাৰ্ষ্ট ফ্ৰীডম ফাইটাৰ বুলিও কোৱা হয় বহুতখিনি হিষ্টৰিয়ানছে কয় অ'কে বিকজ তেওঁ মানে বহুত হি ৱাজ মতলব হি মেইনলি তেওঁ কলকাতাত তেওঁ পঢ়া শুনা কৰিছিলে ঠিক আছে হি ষ্টাডিড ইন কলকাতা আৰু তেওঁ সেইটো সময়ত বহুত এক্টিভলি পাৰ্টিচিপেট কৰিছিলে ইন স্বদেশী মুভমেণ্ট অ'কে চ' তেওঁ কি সেৱা সংঘ ষ্টাৰ্ট কৰিছিলে হি ষ্টাৰ্টেড সেৱা সংঘ হি ষ্টাৰ্টেড অসম সংৰক্ষণী সভা হি ষ্টাৰ্টেড অসম জাতীয় মহাসভা অ'কে বহুতখিনি বস্তু ষ্টাৰ্ট কৰিছিলে 1916 অ'কে 1916ত অসম ছাত্ৰ সন্মিলন ৱাজ ফাউণ্ডেড বাই হুম লক্ষ্মীনাথ বেজবৰুৱাই ফাউণ্ড কৰিছিলে কি অসম ছাত্ৰ সন্মিলন অ'কে অসম ছাত্ৰ সন্মিলন ৱাজ ফাউণ্ডেড ইন 1916 অ'কে এইটো এটা ইম্পৰ্টেণ্ট লক্ষ্মীনাথ বেজবৰুৱা অ'কে অ'কে তাৰপিছত আৰু কি হৈছিলে 1921 অ'কে 1921ত হৈছিলে অসম প্ৰভিন্সিয়েল কংগ্ৰেছ য়েছ চ' অসমত কংগ্ৰেছ অ'কে কংগ্ৰেছ 1885ত অলৰেডি ফৰ্ম হৈ গৈছিলে অল অভাৰ ইণ্ডিয়াত অসমত প্ৰভিন্স কংগ্ৰেছ মানে অৰিজিনেল কংগ্ৰেছ কমিটিটো কেতিয়া ফৰ্ম হৈছিলে ইন 1921 অ'কে ইট ৱাজ ফৰ্মড ইন 1921 ফাৰ্ষ্ট প্ৰেচিডেণ্ট অ'কে দিছ ইজ ইম্পৰ্টেণ্ট অ'কে ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন হয় কুলধৰ চলিহা অ'কে আৰু ফাৰ্ষ্ট ছেক্ৰেটাৰী আছিলে নবীন চন্দ্ৰ বৰদলৈ অ'কে ৰিমেম্বাৰ first president of Assam Provincial Congress is Kulodhar Soliha and first secretary of Assam Pradesh Congress is Nobin Chandra Bordoloi. Okay. Gandhiji also in 1921 for the first time Gandhiji visited Assam. Okay. Assam প্রথমবার ভিজিট করেছিলেন গান্ধীজি তেওঁ তেওঁ টোটাল কেইবাৰ ভিজিট কৰিছে অসম 4বাৰ okay he has visited 4 times ketia this is very sorry this is very important okay when has he visited
Hello, hello, hello. Hello. Hello, আহিছেনে মাতেদি আহিছেনে? এতিয়া শুনিছা ন? অ'কে। চ' আৰু এজন আছিলে দেই, আৰু এজনৰ নামত চাৰনেম মহাদেৱ আছিলে, মহাদেৱ উইথ let me see the name. মহাদেৱ দেশাই। অ'কে, দেশাই লিখি লোৱা। অ'কে, অ'কে, আহিছে ন? অ'কে, এজন হয় লীলাধৰ বৰুৱা, আৰু এজন আছিলে মহাদেৱ দেশাই দেই, মহাদেৱ দেশাই. There were two people who joined Gandhiji in this march. Okay, এই মাৰ্চটো কি হৈছিলে? দাণ্ডি মাৰ্চ। সল্ট হয় নাই, সল্ট এটা নিমখৰ ওপৰত টেক্স লগাই দিছিলে গভৰ্ণমেণ্টে, চ' সেই টেক্সৰ এগেইনষ্টত। অ'কে, 1930ত আকৌ যেতিয়া ৰাউণ্ড টেবল কনফাৰেঞ্চ হৈছিলে ইংলেণ্ডত যেতিয়া ৰাউণ্ড টেবল কনফাৰেঞ্চ হৈছিলে, সেই ৰাউণ্ড টেবল কনফাৰেঞ্চত এটেণ্ড কৰিছিলে অসমৰ এজন মানুহ। ঠিক আছে, কোন আছিলে? চন্দ্ৰধৰ বৰুৱা। অ'কে, তাৰপিছত 1942 কি আছিলে? Why is 1942 important from Indian history point of view? Quit India movement. Yes, ভাৰত ত্যাগ আন্দোলন, ভাৰত छोड़ो আন্দোলন, হয় নাই? চ' এই কুইট ইণ্ডিয়া মুভমেণ্টত অ'কে, অসমৰ বহুত কেইজন মাৰ্টিৰ আছিলে, বহুত কেইজন কি বুলি কওঁ, শ্বহীদ। য়েছ, থেংক ইউ। শ্বহীদ আছিলে, বহুত কেইজন আছিলে। তাৰ ভিতৰত প্ৰথম দুজন যোন আছিলে, তেওঁ দুজন আছে কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি। দে ৱেৰ শ্বট, অ'কে, শ্বট ইন গহপুৰ, যেতিয়া তেওঁলোকে আমাৰ ইণ্ডিয়ান ফ্লেগ মানে ৰেইজ কৰিব গৈ আছিলে, হয় নাই, পুলিচ ষ্টেচনৰ আগত, তেতিয়া তেওঁলোকক শ্বুট কৰা হৈছিলে। আৰু এই কুইট ইণ্ডিয়া মুভমেণ্টৰ টাইমতে কুশল কোঁৱৰ আৰু এজন আমাৰ মাৰ্টিৰ আছিলে কুশল কোঁৱৰ, তেওঁকো মানে হেং কৰি দিয়া হৈছিলে। এটা কনস্পিৰেচিত তেওঁক হেং কৰা হৈছিলে। তেতিয়া গোলাঘাটত এটা ট্ৰেইন, অ'কে, ট্ৰেইন হৈ যাব ন? অ'কে, হেল্ল', এতিয়া আহিছেনে চাউণ্ডটো?
Okay, thank you. All right. So Pushpalata Das, who started? Pushpalata Das, দেই তাৰপিছত কুশল কোঁৱৰ বিষয়ে পঢ়িলোঁ আমি আচ্ছা কিছুমান আমাৰ এতিয়া আমাৰ কি হ'ব এতিয়া আমি ফ্ৰীডমৰ ওচৰত পাইছেগৈ ঠিক আছে তো গভৰ্ণমেণ্ট ফৰ্ম কৰোঁতে পলিটিকেলি চাব যাওঁ গভৰ্ণমেণ্ট ফৰ্ম কৰোঁতে অসমৰ কাৰ কণ্ট্ৰিবিউশ্যন আছিলে ডিউৰিং ফৰ্মেশ্যন অফ গভৰ্ণমেণ্ট ঠিক আছে 1937 ফাৰ্ষ্ট legislative assembly ফৰ্ম হৈছিলে বুলি কৈছিলোঁ হয় নাই that was the first election that was held all across India প্ৰথম ইলেকশ্যন অ'কে ইণ্ডিয়াৰ 1937 সেইটো সময়ত অসমৰ মেইনলি কি পাৰ্টি আছিলে নট অনলি অসম অল অভাৰ ইণ্ডিয়া কি আছিলে কংগ্ৰেছ অবভিয়াছলি কংগ্ৰেছ পাৰ্টি আছিলে আৰু কি আছিলে মুছলিম লীগ আছিলে অ'কে আৰু বহুতখিনি পাৰ্টি আছিলে হিন্দু মহাসভা আছিলে আৰু বহুতখিনি তেনেকুৱা পাৰ্টি আছিলে ঠিক আছে এই পাৰ্টিসমূহৰ মাজত যেতিয়া ইলেকশ্যন হ'ল অসমত স্পেচিয়েলি অসমত তেতিয়া the majority নহয় highest number of seats were won by Congress okay কংগ্ৰেছে highest seat win কৰিছিলে কিন্তু মেজৰিটি পোৱা নাছিলে তেওঁলোকে ঠিক আছে মেজৰিটি পাবলৈ কি লাগে আধাতকৈ বেছি লাগে হয় নাই মেজৰিটি পোৱা নাছিলে সেইকাৰণে কংগ্ৰেছ were not able to form the government so প্ৰথম গভৰ্ণমেণ্ট কোনে ফৰ্ম কৰিছিলে মুছলিম লীগে ফৰ্ম কৰিছিলে and the first chief minister of Assam কোন হৈছিলে Sir Syed Mohammad Sadullah বা Syed Mohammad Sadullah ঠিক আছে সেইটো চিফ মিনিষ্টাৰ বুলি কোৱা নাছিলে সেইটো সময়ত কি বুলি কৈছিলে প্ৰাইম মিনিষ্টাৰ okay so Sir Syed Sadullah he became the first prime minister of Assam in British India প্ৰথম prime minister প্ৰধানমন্ত্ৰী কোন বুলি ক'লে Sir Syed Sadullah okay তেওঁ ড্ৰাফটিং কমিটিৰ মেম্বাৰ আছিলে ইণ্ডিয়ান কিবাৰ কনষ্টিটিউচনৰ তাৰপিছত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে আকৌ গভৰ্ণমেণ্ট ফৰ্ম কৰিছিলে 38ত okay কিয় কাৰণ তেওঁ কোলিশন গভৰ্ণমেণ্ট ফৰ্ম কৰিছিলে ন Sir Syed Sadullah formed a coalition government মানে তেওঁ মেজৰিটি পোৱা নাছিলে বেলেগ পাৰ্টিৰ হেল্প লৈ মেলি তেওঁ মেজৰিটি বনাই মেলি হৈছিলে আৰু আমি জানো কোলিশন গভৰ্ণমেণ্ট ডাজন্ট লাষ্ট ফৰ লং অ'কে চ' তেনেকৈ ইমান দিন লাষ্ট কৰা নাছিলে এণ্ড 38ত আকৌ গোপীনাথ বৰদলৈ গট দ্য চান্স টু ফৰ্ম দ্য গভৰ্ণমেণ্ট 38ত বনাইছিলে কিন্তু 39ত অ'কে 39ত দ্য কংগ্ৰেছে য'ত ৰুল কৰি আছিলে অল অভাৰ ইণ্ডিয়া বম্বে মাদ্ৰাছ অ'কে এণ্ড আপাৰ প্ৰভিন্স য'ত ৰুল কৰি আছিলে সবৰ পৰা কংগ্ৰেছ গভৰ্ণমেণ্ট ৰিজাইন কৰিলে ইন 1939 okay why in protest of Indians participation in second world war কাৰণ তেতিয়া ইণ্ডিয়ানছ সকলক নুহুদাকে ব্ৰিটিছে ইণ্ডিয়াৰ পাৰ্টিচিপেশ্যন ডিক্লেয়াৰ কৰিছে যে ইণ্ডিয়া ইজ অলছ' ফাইটিং এলং উইথ ব্ৰিটিছ ইন ছেকেণ্ড ৱৰ্ল্ড ৱাৰ অ'কে ছেকেণ্ড ৱৰ্ল্ড ফাইট কৰিছে বুলি ইণ্ডিয়ানছ সকলক নুহুদাকে ইণ্ডিয়ান আৰ্মিৰ ইণ্ডিয়ান মানুহক লৈ গৈ ফাইট কৰি আছিলে সেইটো প্ৰটেষ্ট কৰিছিলে কোনে কংগ্ৰেছৰ মানুহখিনি ঠিক আছে আৰু সেইটো ইণ্ডিয়ান হিষ্ট্ৰীত আমি বেছি ডিটেইলছত পঢ়িম তেতিয়া ডাঙৰ কাজিয়া হৈছিলে বিটুইন সুভাষ চন্দ্ৰ বোস এণ্ড মহাত্মা গান্ধী অ'কে মহাত্মা গান্ধী আৰু সুভাষ চন্দ্ৰ বোসৰ মাজত মানে ডাঙৰ কাজিয়া হোৱাৰ পিছত সুভাষ চন্দ্ৰ বোস দেশ এৰি গুচি গৈছিলে আৰু কংগ্ৰেছো এৰিছিলে দেশো এৰিছিলে গুচি গৈছিলে আৰু অ'কে আৰু মহাত্মা গান্ধীক বাপুজী প্ৰথম কোনে কৈছিলে সুভাষ চন্দ্ৰ বোসে কৈছিলে তেওঁ এৰি যেতিয়া গৈছিলে তেতিয়া এৰি গৈ মই বহুত হাৰ্টফেল্ট লেটাৰ এটা লিখিছিলে তেওঁ মানে গান্ধীজীক মানে বহুত কিবা কৰে মানে আৰু ঠিক আছে গান্ধীজীক মানে বহুত কিন্তু এইটো কথাত মানে তেওঁ মানা নাছিলে গান্ধীজীয়ে কৈছিলে দেট ডিউৰিং ছেকেণ্ড ৱৰ্ল্ড ৱাৰ সময়ত আমি একচুৱেলি ব্ৰিটিছক ছাপোৰ্ট কৰিব লাগে ঠিক আছে কাৰণ এইটো মানে দিছ ইজ এ ৱাৰ এগেইনষ্ট মতলব কি বুলি ক'ম ৱাৰ এগেইনষ্ট মানে এটা এভিল ছাইড এটা এগেইনষ্টত মানে ৱাৰ হৈছে যোনে মানে হিউমেনিটিক মানে এক্সপ্লইট কৰিছে টৰ্চাৰ কৰিছে মানে হিটলাৰৰ কথা কৈছে আৰু গান্ধীজীয়ে কৈছিলে যে আমি জাৰ্মানী এগেইনষ্টত ফাইট কৰোঁতে ব্ৰিটিছক মানে হেল্প কৰিব লাগে যেনে মানে ইনহিউমেন এক্টছ কৰি আছে এগেইনষ্ট জিউছ এণ্ড এভৰিথিং তো আমি হেল্প কৰিব লাগে বুলি কৈছিলে কংগ্ৰেছেও হেল্প কৰিব লাগে ইণ্ডিয়ানসকলেও হেল্প কৰিব লাগে বুলি গান্ধীজীয়ে কৈছিলে সেইটোৰ অপ'জ কৰিছিলে কোনে সেইটো অপ'জ কৰিছিলে সুভাষ চন্দ্ৰ বোসে কৈছিলে যদি জাৰ্মানীয়ে যদি ব্ৰিটিছক জিউজক এক্সপ্লইট কৰি আছে ইনহিউমেন এট্ৰচিটিজ কৰি আছে ছেইম বস্তুটো ব্ৰিটিছেও আমাৰ ওপৰত কৰি আছে চ' আমি কিয় ছাপোৰ্ট কৰিব লাগে ব্ৰিটিছক আমি এইটো চিটুৱেশ্যনৰ আমি ফাইদা উঠাই এতিয়া আমি ইণ্ডিপেণ্ডেঞ্চে খুজিব লাগে বুলি সুভাষ চন্দ্ৰ বোসে কথাটো কৈছিলে কিন্তু অবভিয়াছলি গান্ধীজী আছিলে হয় নাই গান্ধীজীয়ে নিজৰ কথাত অটল আছিলে আৰু গান্ধীজী ৱাজ ভেৰি চিনিয়ৰ সুভাষ চন্দ্ৰ বোসটো বহুত য়ং আছিলে আৰু হয় নাই চ' অবভিয়াছলি চবেই তেতিয়া গান্ধীজীক ছাপোৰ্ট কৰিলে এণ্ড সুভাষ চন্দ্ৰ বোসে তেতিয়া কংগ্ৰেছো এৰি মেলি দেশ এৰি মেলি তেওঁ গুচি গৈছিলে তেওঁ এটা বহুত হাৰ্টফেল এটা লেটাৰ এটা লিখিছিলে অ'কে গান্ধীজী আৰু তেওঁ বাপুজী বুলি তেওঁ টাইটেলটো তেওঁ দিছিলে সেইটো সময়ত মহাত্মাক বুলি কোনে টাইটেল দিছিলে গম পোৱা নে গান্ধীজীক ৰবীন্দ্ৰনাথ টেগৰ ভেৰি গুড অ'কে আচ্ছা হোৱাট এভাৰ ৱাজ দ্য কেছ 1939ত টু প্ৰটেষ্ট এগেইনষ্ট দিছ অল অভাৰ ইণ্ডিয়াত চব কংগ্ৰেছে মানে কি কৰিছিলে দে লেফ্ট দ্য গভৰ্ণমেণ্ট তো
গোপীনাথ বৰদলৈ 1939 ত লিভ এৰি দিছিলে গভৰ্ণমেণ্ট সো কোন হৈছিলে আকৌ হু কেম ইনটু পাৱাৰ এগেইন স্যাৰ সাদুল্লাহ কেম ওকে 46 লৈকে সাদুল্লাহ আছিলে আৰু তাৰপিছত গোপীনাথ বৰদলৈ হ'ল 46 47 আৰু ফাইনালি 50 তো হ'লে আৰু ঠিক আছে সো গোপীনাথ বৰদলৈ was the first chief minister of Assam after independence okay so Gopinath Bordoloi was awarded the Bharat Ratna posthumously in 1999 of after death মানে হয় নাই Gopinath Bordoloi also Lokpriya title তেওঁ কোনে দিছিলে গভৰ্ণৰ জয়ৰাম দাস দৌলতৰামে দিছিলে তেওঁ লোকপ্ৰিয় টাইটেল দিছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বুলি আমি কওঁ হয় নাই এটা গভৰ্ণৰ আছিলে জয়ৰাম দাস দৌলতৰামে দিছিলে ঠিক আছে আচ্ছা মানে অসমৰ ফাৰ্ষ্ট গভৰ্ণৰ নহয় কিন্তু দেই অসমৰ ফাৰ্ষ্ট গভৰ্ণৰ বেলেগ আছে এইটো আমি তলত চাম গোপীনাথ বৰদলৈৰ বিষয়ে এইটো চালো আমি ই ওয়াজ ইম্পৰ্টেন্ট পোষ্ট ইন্ডিপেন্ডেন্সৰ পিছত কিছুমান ফেক্ট আছে যোনটো আমি চাব লাগিব অফিচিয়েল ল্যাঙ্গুয়েজেস এক্ট অসমৰ আহিছিলে 1960 and Assamese became the first official language কেতিয়াৰ পৰা 1961 ৰ পৰা ওকে ভাষা আন্দোলন আমাৰ এটা হৈছিল কেতিয়া 1972 ওকে ভাষা আন্দোলন হৈছিল আৰু প্ৰথম মাৰ্টিৰজনৰ নাম ইম্পৰ্টেন্ট হয় মজামিল হক আৰু অনিল বৰা অসম আন্দোলন কেতিয়া হৈছিল from 79 till 85 ওকে আৰু তেতিয়া প্ৰেসিডেন্টস ৰুল প্ৰথমবাৰৰ কাৰণে প্ৰেসিডেন্টস ৰুলও আমাৰ ইম্পোজ কৰা হৈছিল and who is the first martyr প্ৰথম মাৰ্টিৰ কোন খৰগেশ্বৰ তালুকদাৰ এটা ইম্পৰ্টেন্ট 1985 ত তেতিয়া অসম একৰ্ড সাইন কৰা হ'ল ট্রাই পাৰ্টিত বুলি কয় ট্রাই পাৰ্টি মানে তিনটা পাৰ্টিৰ মাজত কাৰ মাজত হ'ল অসম ষ্টুডেন্টস ইউনিয়ন অসম না না এজিপি তে ফৰ্ম হোৱা নাই অসম ষ্টুডেন্টস ইউনিয়ন গভৰ্নমেন্ট অফ আসাম এন্ড গভৰ্নমেন্ট অফ ইন্ডিয়া এই তিনজনৰ মাজত ফৰ্ম হ'ল তাৰ পিছত কিন্তু নেক্সট ইয়াৰ ইলেকশনত এজিপি অসম গণ পৰিষদ ফৰ্ম হ'ল আৰু প্ৰফুল্ল কুমাৰ মহন্ত হি দেন বিকেম দ্য ইয়ংগেষ্ট চিফ মিনিষ্টাৰ অফ নট অনলি আসাম of any Indian state এটো সময় বহুত কম বয়সতে তেওঁ চিফ মিনিষ্টাৰ হৈছিল আৰু 1990 আকৌ প্ৰেসিডেন্টস ৰুল ইম্পোজ কৰা হৈছিল ইণ্ডিয়াত ঠিক আছে সৰি অসমত ফাৰ্স্ট গভৰ্ণৰ প্ৰথম গভৰ্ণৰ কোন হয় ফাৰ্স্ট বু চাই যাও যে আমি ফাৰ্স্ট গভৰ্ণৰ আসাম মোহাম্মদ সালাহ আকবৰ হায়দৰী গোপীনাথ বৰদলৈ হওঁতে তেওঁ আছিল গভৰ্ণৰ ওকে স্যাৰ মোহাম্মদ সালাহ আকবৰ হায়দৰী বা মোহাম্মদ হায়দৰী বুলি কোৱা হয় ফাৰ্স্ট ওমেন চিফ মিনিষ্টাৰ আছিল সাইদা আনৱাৰ তাইমুৰ first speaker of legislative assembly prothom speaker who is the first speaker babu basanta kumar okay who is the present speaker oh biswajit dayamari thik ase not biswanath biswajit dayamari thik ase first assamese justice of supreme court justice parbati kumar goswami first assamese chief justice of supreme court kun hoy Ranjan Gogoi every one of you might have heard of him okay recent asile recent মানে কি 1918 ত আছিল ন তেওঁ 19 ত আছিল হয়নে 1920 3 বছৰ ৰঞ্জন গগৈ শুনিছা হয়নে ৰঞ্জন গগৈ ইজ মেইনলি the first chief justice of supreme court হয় and he is famous for what বাবৰি মছজিদৰ এটো কনফ্লিক্টৰ মেইন কি বুলি কয় না আরে what is the word judgment no judgment disile kone ranjan gogoi okay babri masjid juntu hetu bahut recent hoise mane 2019 20 manote hoisile to okay ha covid or agot asile ne pisar asile to 13 ta hoisile hetu manote hoisile first justice of high court this is also important holiram deka first graduate of assam is anandaram borno first graduate jar namor amar class 10 or agote pass hoa etu dia hoisile hane anandaram borno was the first graduate of assam first assamese to become president of india is fakhruddin ali ahmed okay and why is fakhruddin ali ahmed famous by infamous boli go paro infamous mane jana dekha infamous mane ki না 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 বিখ্যাত হয় কিন্তু বেয়া ৰিজনৰ কাৰণে বিখ্যাত হয় এটো ইনফেমাস বুলি কওঁ আমি হয় ইংলিশ তো ক্লাস কৰি আছে হয় কিয় ইনফেমাস ফখৰুদ্দিন আলী আহমেদ হি ইজ দ্য ফাৰ্স্ট এণ্ড অনলি আজিলৈকে অনলি প্ৰেসিডেন্ট অসমৰ পৰা ফখৰুদ্দিন আলী আহমেদে হয় কিয় ইনফেমাস কিয় বেয়া ৰিজনৰ কাৰণে বিখ্যাত কাৰণ ইণ্ডিয়াত আজিলৈকে এবাৰে এমাৰ্জেন্সি লাগিছে এমাৰ্জেন্সি হয় নাই এমাৰ্জেন্সি কাৰ সময়ত লাগিছিল Indira Gandhi moment. Yes, emergency is a dark chapter of India's history. Okay, when emergency was proclaimed, then who was the president?
Fakhruddin Ali Ahmed. And who proclaims emergency? Kune proclaim kore? President sign kore. Maybe Prime Minister order diye, but sign who kune kore? It is in the name of president. Okay. 75, 76 or 75. Oh. Eto homote asile. So Fakhruddin Ali Ahmed. Okay. He is infamous for that. Okay. Acha. That's a list of chief minister. List of chief minister কিছুমান হয় এটো চাই লবা. Longest কেইজন chief minister আছে 15 জন 14 till Sarbanas Sonowal and 15 is Dr. Himanta Biswa Sarma. Longest serving chief minister কোন হয় Tarun Gogoi, and he served for how many years? 15 years. Okay. And shortest is Bhumidhar Barman, just for 3 months আছিল asile. Shortest serving is Bhumidhar Barman. Okay. So that's it. ইমানখিনি আমাৰ মডাৰ্ণ পিৰিয়ড যোনটো কি বুলি কওঁ আমি পোস্ট ইণ্ডিপেণ্ডেন্স পাৰ্টটোত এইখিনি ইম্পৰ্টেণ্ট আছে আমাৰ, ঠিক আছে। হিষ্ট্ৰী পাৰ্টটোত মানে তোমাৰ ধৰা চিফ মিনিষ্টাৰ সকলৰ বিষয়ে, ঠিক আছে, সেইখিনি ইম্পৰ্টেণ্ট আছে ইয়াতে হিষ্ট্ৰী হিচাপে চাব গ'লে। অসম আন্দোলনৰ বিষয়ে চালোঁ আমি এণ্ড এভৰিথিং। আচ্ছা, আৰু আমাৰ যোনখন ৰিফাইনেৰী হয় ন NRL, সেইটো মই কৈছিলোঁ আগতে হয় নাই। NRLক আমাক অসম আন্দোলনৰ সেইটো আছাম একৰ্ডৰ পিছত সেইটো বনোৱা গৈছিলে হয় নাই। আছাম একৰ্ডৰ পিছত যোনটো মানে সন্ধি হৈছিলে বিটুইন ইণ্ডিয়ান গভৰ্ণমেণ্ট এণ্ড আছাম গভৰ্ণমেণ্ট এণ্ড ষ্টেট ইউনিয়ন, তেতিয়া তেওঁলোকে ডিমাণ্ড কৰিছিলে নুমলীগড় ৰিফাইনেৰী লিমিটেড। চ' সেইটো আমাক আন্দোলনৰ ৰিফাইনেৰী বুলিও কোৱা হয়, অসম আন্দোলনৰ ৰিফাইনেৰী বুলি কোৱা হয়। আৰু তেনেকৈ সেইটো সময়ত আছাম ইউনিভাৰ্চিটিও বনিছিলে, আছাম ইউনিভাৰ্চিটিও সেইটো সময়ত হৈছিলে, তেনেকৈ সেইটোও কোৱা যায়, ঠিক আছে। আচ্ছা, চ' এইখিনি হ'ল আমাৰ ইয়াৰ অসম হিষ্ট্ৰীৰ পাৰ্ট, ঠিক আছে। অসম হিষ্ট্ৰীটো আমি ইমানতে শেষ কৰিলোঁ। আজি টাইমটো হৈ গৈছে আজি আমাৰ অ'কে। চ' ইমানখিনি। ইয়াৰে যোনটো কুৱেশ্যন আনচাৰ আছে কিবা আছে সেইটো মই PDF-ত সেইটো চেণ্ড কৰি দিম আৰু, ঠিক আছে। ইমানখিনি হৈ যাব। আৰু ইয়াতে আমাৰ হিষ্ট্ৰী আমাৰ শেষ হৈছে আৰু ইয়াতে আজি এইটো ৰিভাইজ কৰি ল'বা গোটেইখিনি, গোটেই 3টা পাৰ্ট, 3টা ক্লাছত আমাৰ 3টা পাৰ্ট হৈ গ'ল। ৰাইট ফ্ৰম দ্য প্ৰি হিষ্ট্ৰী এৰিয়া যোনটো আমি মাইথলজিকেল পিৰিয়ড আৰম্ভ কৰিছিলোঁ, মাইথলজিকেল পিৰিয়ডৰ পৰা মডাৰ্ণ পিৰিয়ডলৈকে যিমান আছিলে গোটেইখিনি যেনেকৈ ফেকচুৱেলি দিয়া আছে তেনেকুৱা এইটো মেমৰাইজ কৰিবলৈ ট্ৰাই কৰিবা, ঠিক আছে। আৰু ইয়াৰ পিছত আমি আৰু দুটা বহুত ইম্পৰ্টেণ্ট টপিক যোনটো আৰম্ভ কৰিম। এটা হৈছে আমাৰ আৰ্ট এণ্ড কালচাৰ, অ'কে, আৰ্ট এণ্ড কালচাৰ আৰু স্পৰ্টছ, ঠিক আছে। এই দুটা এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট, অ'কে। আৰ্ট এণ্ড কালচাৰ এণ্ড স্পৰ্টছ উইল ষ্টাৰ্ট ফ্ৰম আৰ্ট এণ্ড কালচাৰ, অ'কে। আৰ্ট এণ্ড কালচাৰৰ পৰা নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম আমি, অ'কে। চলো। Okay, thank you, online students. Next class will start art and culture, okay.